নমস্কাৰ প্ৰিয় সতীৰ্থসকল, আপোনালোকক ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। মই হেমচন্দ্ৰ দত্ত সম্প্ৰতি মই কানেক্ট হৈছোঁ ডিব্ৰুগড়ৰ পৰা। প্ৰিয় সতীৰ্থসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে অনলাইন নৈশ বিদ্যালয় হেমছ একাডেমীৰ উদ্যোগত আজিৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে আমি পজিটিভিটি উইক উদযাপন কৰিবলৈ লৈছোঁ আৰু আজি হৈছে আমাৰ প্ৰথমটো দিন। আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা যে আমাৰ অনুৰোধ ৰক্ষা কৰি আজি আমাৰ সৈতে কানেক্ট হৈছে অসমৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী তথা লেখক সাহিত্যিক সন্দীপ কুমাৰ বৰদলৈ ডাঙৰীয়া। প্ৰিয় সতীৰ্থসকল, পুনতে মই মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰি লওঁ আৰু আজিৰ যিখন কাৰ্যসূচী সেইখন মই ৰাজহুৱা কৰিব খুজিছোঁ। প্ৰিয় সতীৰ্থসকল, আজিৰ যিখন কাৰ্যসূচীখন এনেকুৱা ধৰণৰ। প্ৰথম দিনৰ কাৰ্যসূচী সভাৰ উদ্দেশ্য ব্যাখ্যা হেমচন্দ্ৰ দত্ত, বৰগীত পৰিৱেশন কৰিব উপাসনা শৰ্মাই, বিশিষ্ট অতিথিৰ চিনাকি পৰ্ব, বিশিষ্ট অতিথিৰ ভাষণ সন্দীপ কুমাৰ বৰদলৈ, মেডিটেশ্যনৰ এক চমু ছেছন সমজুৱাৰ একাষাৰ আৰু শলাগৰ শৰাই। প্ৰিয় সতীৰ্থসকল, আপোনালোকে যদি মোক অনুমতি দিয়ে মই দুআষাৰ কথা ক'ব খুজিছোঁ কেনেকৈ হেমছ একাডেমী জন্ম হ'বলৈ পালে আৰু আজিনো কিয় আমি এনেকৈ একত্ৰিত হৈছোঁ। সেয়া আছিল COVID-19ৰ ভৰপকৰ সময়। চৌদিশে মৃত্যুৰ কিৰিলি। সামাজিক মাধ্যম ফেচবুক তেতিয়া মেলিবই নোৱাৰি। হতাশাৰ পোচ, মৃত্যুক লৈ মানুহৰ ভয়। মই যিহেতু এজন মেডিটেশ্যনৰ শিক্ষক, তেতিয়া মই অনুভৱ কৰিলোঁ যে এই বিপদৰ সময়ত মইনো মানুহক কিয় সহায় নকৰোঁ। মই ফেচবুকত এটা পোষ্ট এৰিলোঁ। পোষ্টটো এনেকুৱা আছিল, যদি মই আপোনালোকক বিনামূলীয়াকৈ মেডিটেশ্যন শিকাওঁ পুৱা আৰু গধূলি, আপোনালোকে শিকিবনে? অতি সৌভাগ্যৰ কথা যে সেই মোৰ পোষ্টটো পঢ়ি থাওকতে বহু সদস্যই, ফেচবুকৰ সদস্যই সন্মতি প্ৰকাশ কৰিলে আৰু মোৰ ভাল লাগিছে এটা কথা কৈ যে মংগলদৈৰ এজন যুৱক, তেওঁৰ নামটো হৈছে উৎপল কলিতা। আচ্ছা, উৎপল কলিতা বোধ কৰোঁ আমাৰ লগত আছে, আজি থাকিব লাগে, মই এটা অনুমান এটা কৰিছোঁ। উৎপল কলিতা হ'ল আচলতে আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰফেচাৰ সঞ্জীৱ পল ডেকা। সঞ্জীৱ পল ডেকাৰ ঘৰৰ কাষৰ তেওঁ ল'ৰা। সঞ্জীৱ পল ডেকাহঁতৰ এটা NGO আছে। সেই NGOটোত মাজে সময়ে মোক মাতে স্পকেন ইংলিছ ছফ্ট স্কিল পঢ়াবৰ কাৰণে। তেতিয়া মই গুৱাহাটীত আছিলোঁ। সেই তেনেকৈ যাওঁতে মই উৎপল কলিতাক লগ পোৱা আৰু উৎপল কলিতাই কি কৰিলে, আমাৰ হৈ এটা হোৱাটছএপ গ্ৰুপ খুলিলে আৰু তাৰ নামটো দিলে হেমছ নো মাইণ্ড মেডিটেশ্যন। অতি সৌভাগ্যৰ কথা যে সেই হেমছ নো মাইণ্ড মেডিটেশ্যন সেই গ্ৰুপ, হোৱাটছএপ গ্ৰুপটো এসপ্তাহমানৰ ভিতৰতে অতি ভাইৰেল হৈ গ'ল আৰু অতি কমেও 150 জন সদস্যই নিয়মীয়াকৈ পুৱা গধূলি আমাৰ লগত থাকি মেডিটেশ্যন অনুশীলন কৰিবলৈ আৰম্ভ কৰিলে। মই কৈ ভাল পাইছোঁ যে তাৰ মাজৰে বিপ্লৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত আছে আৰু আমাৰ মাজত আছে অঞ্জনা তামুলী বাইদেউ। তাৰপিছত COVID-19ৰ যিটো বিভীষিকা সেইটো আঁতৰি গ'ল। লাহে লাহে আমি কৰ্মমুখী হৈ পৰিলোঁ আৰু এটা সময়ত মই আহি ডিব্ৰুগড় পালোহি কৰ্মসূত্ৰে। এদিন মই হোৱাটছএপৰ গ্ৰুপবোৰ চাই আছিলোঁ। চাই থাকোঁতে মোৰ ইমান বেয়া লাগিলে যে 150 সদস্য আছিল, গৈ মানে 30 জনমান সদস্য আছেগে। তেতিয়া মই এটা পোষ্ট দিলোঁ যে এটা কাম কৰিব পাৰি নেকি, যদি মই পুনৰ আপোনালোকক মেডিটেশ্যন শিকাওঁ, আপোনালোক শিকিবলৈ আগ্ৰহী নে? তেতিয়া তেখেতলোকৰ মাজৰে বহুতে মোক এটা পজিটিভ ৰেছপন্স দিলে যে হয়, আমি আগ্ৰহী। তো মই শিকাবলৈ মই সিদ্ধান্ত কৰিলোঁ। সেইখিনি সময়তে মোৰ অঞ্জনা তামুলী বাইদেউৰ লগত এটা ডিছকাশ্যন হ'ল। ডিছকাশ্যনটো এইটোৱেই যে যিহেতু মই এতিয়া অকল মেডিটেশ্যনে শিকাই নাথাকিম, মোৰ লগত হিলিং মডেলিটি ধেৰ আছে, যেনে ধৰক হোপোনোপোনো আছে, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং আছে, ইম'চনেল ফ্ৰীডম টেকনিক আছে। গোটেইবোৰ বস্তু মই পৰ্যায়ক্ৰমে শিকাম। গতিকে আমি হেমছ নো মাইণ্ড মেডিটেশ্যন এই গ্ৰুপটোৰ নামটো আমি সলাব লাগে। সলাই আমি কি কৰিলোঁ, হেমছ একাডেমী নামৰ এই হোৱাটছএপ গ্ৰুপটো খুলিলোঁ আৰু এই গ্ৰুপটোৰ সৌজন্যত আমি যোৱা অক্টোবৰ মাহৰ পৰা মেডিটেশ্যন আৰু হোপোনোপোনো অনুশীলন কৰি আহিছোঁ। প্ৰিয় সতীৰ্থসকল, মইনো এই জানুৱাৰী এই প্ৰথম সপ্তাহতে পজিটিভিটি উইকটো কিয় পাতিব খুজিলোঁ, মই এতিয়া আপোনালোকক নকওঁ।
আপোনালোকে কেতিয়া গম পাব গম পাইছেনে? মই যেতিয়া সেশন শেষ কৰিম সেই সেশনটোৰ শেষত গম পাব মই কি কাৰণে জানুৱাৰীৰ প্ৰথম সপ্তাহতে ইমান এটা ব্যস্ত সপ্তাহ, পিকনিক খোৱাৰ সময়, বন্ধুবৰ্গৰ লগত কটোৱাৰ সময়, জীৱনক লৈ পৰিকল্পনা কৰাৰ সময়, এই সময়খিনিৰ পৰা যে আপোনালোকৰ 7টা দিন মই কাঢ়ি আনিব খুজিছো বলেৰে, বাৰে প্ৰতি আপোনালোকক অনুৰোধ জনাই আছো আপোনালোকে জইন কৰক, জইন কৰক, জইন কৰক। হয়তো আপোনালোক বিৰক্তও হৈছে মোৰ পোষ্টবোৰ পঢ়ি। মই কি কাৰণে আপোনালোকক বিৰক্ত কৰিছো আপোনালোকে মোৰ সেশনটো শেষ হোৱাৰ ঠিক লগে লগে গম পাব। এনিৱে মই এতিয়া কাৰ্যসূচীলৈ ঘূৰি আহিছো। কাৰ্যসূচী অনুসৰি এতিয়া আছে বৰগীত পৰিৱেশন। বৰগীত পৰিৱেশন কৰিব আমাৰ হেমছ একাডেমী গোটৰ অন্যতম সদস্য তথা এডভান্স হোপনোপনোৰ ষ্টুডেণ্ট উপাসনা শৰ্মাই। উপাসনা, স্যার হয়, উপাসনা আৰম্ভ কৰা। অ উপাসনা তুমি অকমান তোমাৰ বিষয়ে কবা। অকমান ক'লে ভাল হ'ব নহয় উপাসনা? কোৱা। হয় নমস্কাৰ। মোৰ নাম উপাসনা শৰ্মা। মই নগাঁৱত থাকো আৰু মই বৰ্তমান প্ৰিপেয়াৰ কৰি আছো কম্পিটিটিভ এক্সামৰ কাৰণে। আৰু লগতে এতিয়া ছাৰক লগ পোৱাৰ পৰা অকমান আধ্যাত্মিক ফালেও মানে অকণ সময় দিব পাৰিছো, অকণ সেইপিনেও চেষ্টা কৰি আছো আৰু সেইটোৱে। তোমাৰ কাষত বহি থকা তেখেত কোন? মা। মাৰ পৰিচয়টো দিবলৈ কোৱা আকৌ মাক। মাৰ কাষতে বহি আছে। নমস্কাৰ, মই শেৱালী চক্ৰৱৰ্তী। মই আমাৰ হেমচন্দ্ৰ দত্ত ছাৰৰ পুৰণা ষ্টুডেণ্ট। মই তেখেতৰ ওচৰত মই স্পকেন ইংলিছ শিকিছিলোঁ। তাৰপিছত এতিয়া আকৌ এডভান্স হোপনোপনো শিকিলোঁ। শিকি আছোঁ, শিকা শেষ হোৱা নাই এতিয়াও, শিকি আছোঁ। আৰু মই কৰ্ম জীৱন মোৰ অসম চৰকাৰৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া, বিশ্বনাথ চাৰিআলিত মোৰ কৰ্মস্থান। ধন্যবাদ বাইদেউ। উপাসনা আৰম্ভ কৰা। রাম 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 হরি রাম রাম বুলাহু রাম নামে হে মুকুতি নিদানা ভব বৈতরণী তরণী কুখ হরণী ভব বৈতরণী তরণী কুখ হরণী নাহি নাহি নাম
তে এক শুনিতে কত নিতৰে বুলিতে এক শুনিতে কত নিতৰে নাম ধৰম বিপৰীত হৰি হে নাম ধৰম বিপৰীত নাৰদ শুক মুনি ৰাম নাম বিনি নাহি कहन গতিয়াৰ কৃষ্ণ কিংকৰ কয় সুৰ মায়াময় কৃষ্ণ কিংকৰ কয় সুৰ মায়াময় ৰাম পৰম তত্ত্বসাৰ হৰি হে ৰাম পৰম তত্ত্বসাৰ বুলহু ৰাম নামে হে মুকুতি নিদান ধন্যবাদ উপাসনা, তোমাক ধন্যবাদ জ্ঞাপন কৰিছো ইমান ব্যস্ততাৰ মাজতো, কাৰণ তুমি এতিয়া কম্পিটিটিভ পৰীক্ষাৰ কাৰণে তুমি প্ৰস্তুতি চলাই আছা, তাৰ মাজতো তুমি যেনেকৈ আহি আমাক সময় দিলা তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আমি পলম নকৰি আজি অনুষ্ঠানৰ মুখ্য আকৰ্ষণ সঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়াক মই তেখেতৰ বিষয়ে দুআষাৰ কৈ লওঁ আৰু তেখেতে আজি আমাক সৰহ এটা বক্তৃতা প্ৰদান কৰিব। প্ৰিয় সতীৰ্থসকল, আচলতে সঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়াক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে মই প্ৰয়োজন নাই বুলি ভাবিছো। যিসকলে নিয়মীয়াকৈ বাতৰি কাকত আৰু আলোচনী পঢ়ে তেখেতৰ লেখা নিশ্চয় পঢ়িছে। মই আনুষ্ঠানিকতাৰ খাতিৰত চমুকৈ মই দুআষাৰ তেখেতৰ বিষয়ে ক'বলৈ ওলাইছো। 1991 চনত কলেজীয়া জীৱনতে লিখা মেলাৰ পৃথিৱীখনত ভুমুকি মৰা আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি সঞ্জিত কুমাৰ বৰদলৈ ডাঙৰীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী আগশাৰীৰ লেখক আৰু বুদ্ধিজীৱী। 1995 চনত যোৰহাটৰ শব্দ প্ৰকাশে তেখেতৰ প্ৰথমখন প্ৰবন্ধ সংকলন এলানি খোজেৰে নাম দি প্ৰকাশ কৰি উলিয়ায়। তেখেতৰ দ্বিতীয়খন প্ৰবন্ধৰ সংকলন বৰ্তমান প্ৰকাশৰ পথত। বৰদলৈদেৱে গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকত আলোচনীতে নিয়মীয়াকৈ লিখা মেলা কৰে। তেখেতৰ লেখাবোৰত প্ৰগাঢ় জীৱনচৰ্যা আৰু বৌদ্ধিক কচৰতৰ উমান পোৱা যায়। তেখেতক সাম্প্ৰতিক সময়ৰ এগৰাকী সামাজিক ৰাজনৈতিক ভাষ্যকাৰ বুলি মই অভিহিত কৰিব খোজো। তেখেতে বিস্তৃতভাৱে পঢ়া শুনা কৰে আৰু আধ্যাত্মিকতাৰ প্ৰতিও তেখেতৰ বিশেষ অনুৰাগ আছে। সেইকাৰণেহে মই তেখেতক আমন্ত্ৰণ জনালো। অসমত বহুত বুদ্ধিজীৱী আছে, তেখেতক আমন্ত্ৰণ জনোৱাৰ একমাত্ৰ কাৰণটো হ'ল তেখেতৰ আধ্যাত্মিকতাৰ প্ৰতিও এটা অনুৰাগ আছে। বৰদলৈদেৱ আমাৰ পুৰণা বন্ধু আৰু শুভাকাংক্ষী। তেখেতে আমাৰ পজিটিভিটি উইকৰ প্ৰথম দিনৰ কাৰ্যসূচীত একেষাৰে উপস্থিত থাকিম বুলি সন্মতি দিয়াত আমি উৎসাহিত হৈছো। বৰদলৈ ডাঙৰীয়া, নাও দ্য মাইক অভাৰ টু ইউ। নমস্কাৰ, সকলোকে শুভ সন্ধ্যা আৰু খ্ৰীষ্টীয় নৱবৰ্ষৰ শুভেচ্ছা জনালো আপোনালোক সকলোকে। বন্ধুবৰ হেমচন্দ্ৰ দত্ত ডাঙৰীয়া এটা বৰ গধুৰ দায়িত্ব দিলে আজি বছৰটোৰ প্ৰথম দিনটোতে।
তেখেতৰ অনুৰোধ বা তেখেতৰ ইচ্ছা মই না কৰিব নোৱাৰো কেতিয়াও। বিশেষকে দীৰ্ঘদিনীয়া তেখেতৰ মোৰ যোগাযোগ আছে। আৰু আজি যিটো বিষয় লৈ আপোনালোক সকলোৱে আহি ইয়াত একগোট হৈছে, সেইটো কাৰণে সেই বিষয়টো সম্পৰ্কত মই যে উপযুক্ত বা নিজকে মই ঠিক উপযুক্ত বুলি নাভাবো, তথাপিও মোৰ চিন্তা চেতনাৰ বা মোৰ নিজস্ব বিচাৰ বুদ্ধিৰে মই দুটামান কথা আপোনালোকৰ আগত আজি আচলতে মই কথা পাতিবহে আহিছো, আপোনালোকৰ লগত শুনিবলৈ আহিছো। মোক খুব চমুকে মই দুটামান কথা নিশ্চয় আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিম। আৰু আগতে কৈছো যে মই হয়তো ক'ৰবাত ভুল ভ্ৰান্তি থাকিব পাৰে, মই আগতীয়াকে তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। আমি আটাই ইংৰাজী 25 চনত আজি ভৰি দিলো, হয়নে বাৰু? এইটো এটা মই ভাবো কি একবিংশ শতিকাৰ আমি 25তম বৰ্ষটোত আহি উপনীত হৈছো। মই ভাবো এইটো এটা আমাৰ কাৰণে এটা তাৎপৰ্যপূৰ্ণ ঘটনা। এটা নতুন শতিকাত আমি সৌ সিদিনা ভৰি দিছিলোহে, 25টা বছৰ আমি ভৰি দিলোহে আহি পেলাই এতিয়া। বিশেষকে আমাৰ প্ৰজন্ম যিসকল আমি 72 বা 75 বা তেনেকুৱা সময়ত আমি যিসকল জন্মগ্ৰহণ কৰিছো, আমাৰ কাৰণে এটা সৌভাগ্য আৰু লগতে দুৰ্ভাগ্য। সৌভাগ্য এই কাৰণে কৈছো যে আমি দুটা শতিকাৰ বিষয়ে মাজ ভাগত আমি জন্ম লোৱাৰ নিচিনা হৈছে। আমি ধৰক বিগত বিংশ শতিকাৰ আমি যথেষ্ট সময় আমি পাৰ কৰিলো, আৰু আমি এতিয়া 21 শতিকাটোতো আমি অতিবাহিত কৰি আছো। গতিকে এইটো এটা যুগ সন্ধিৰ সময় বুলি মই ভাবো। বিশেষকে আমাৰ প্ৰজন্মৰ আমি বেছিভাগে বোধ কৰো এইটো কথাত একমত হ'ব। কাৰণ কেলে আমি যদি ভালকে চাওঁ, বিগত 4টামান দশকৰ ভিতৰত পৃথিৱীখন আমি চিনিব নোৱাৰাকে সলনি হৈ গৈছে। আগতে পৰিৱৰ্তনবিলাক খুব মন্থৰ গতিত হৈছিলে, গতিকে আমি তাৰ সৈতে আমি খোজ মিলাবলৈ আমাৰ কাৰণে সহজ আছিল, আমি এডজাষ্ট হ'ব পাৰিছিলো, যিহেতু লাহে লাহে পৰিৱৰ্তনবিলাক হৈছিল, চৌবৰ্ষৰ পৰিৱৰ্তনবিলাক। এতিয়া অকল আমাৰ সমাজ বুলি কোৱা নাই, সমগ্ৰ বিশ্বতে পৃথিৱীতেই যোৱা 4টামান দশকৰ ভিতৰত অভূতপূৰ্ব আৰু খুব দ্ৰুত গতিত পৰিৱৰ্তন হবলৈ আৰম্ভ কৰিছে। ইয়াৰ অন্যতম কাৰণ হৈছে ইনফৰমেশ্যন টেকনলজিৰ সাংঘাতিক ব্যাপক যিটো উন্নতি। ইনফৰমেশ্যন টেকনলজিৰ ইমান উন্নতি বা ইমান খৰ গতিত উন্নতি আমি আগতে কেতিয়াও পৰিলক্ষিত হোৱা নাছিলে। এতিয়া এনেকুৱা হৈছে, আজিৰ পৰা এবছৰ আগৰ কিবা এটা ধ্যান ধাৰণা আজি হয়তো সেইটো অপ্ৰাসংগিক হৈ পৰিছে। এনেকুৱা হৈছে, আমাৰ মাজত জেনেৰেশ্যন গেপ বাঢ়ি বাঢ়ি গৈ আছে। হয়তো এনেকুৱা লাগিছে যেন আমি নিজকে নিজে যদি আপডেট কৰি নাথাকো, এতিয়া আমি আজিৰ পৃথিৱীত আউটডেটেড হৈ যামগে। এনেকুৱা এটা চিটুৱেশ্যন আহি পৰিছে, যিটো হাৰত তাৰমানে বিভিন্ন ক্ষেত্ৰত ব্যাপক খুব দ্ৰুত গতিত ৰেপিড চেঞ্জ হৈছে আমাৰ সমাজখন চৌপাশে। আৰু তাৰ প্ৰতিফলন আমাৰ সেই বিশ্ব ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ ডাঙৰ বুলি ক'ব পাৰি আমাৰ অসমখনটো আমি তাৰ স্পষ্ট প্ৰতিফলন আমি সকলোৱে দেখিছো। আমাৰ চকুৰ আগতে বহুত বস্তু নাইকিয়া হৈ গ'ল, বহুত নতুন বস্তুৰ সৈতে আমি মুখামুখি হৈছো। এই যে পৰিৱৰ্তন অনিবাৰ্য, আমি পৰিৱৰ্তনক কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো, সময়ৰ পৰিৱৰ্তনক আমি মানি ল'বই লাগিব। মই কৈছো যে আগতে দিনবোৰ খুব লাহে লাহে গৈছিলে, মন্থৰ গতিত গৈছিলে। এতিয়া এনেকুৱা লাগিছে আজিকালি আমি নিজেই নিশ্চয় অনুভৱ কৰো যে বছৰটো খুব সোনকালে যোৱা যেন লাগে আমাৰ, নহয় নে বাৰু? এনেকুৱা লাগে যেন ঘড়ীৰ ঘণ্টাৰ কাঁটাডাল ছেকেণ্ড বা মিনিটৰ নিচিনাকে ঘূৰিবলৈ আৰম্ভ কৰিছে, এনেকুৱা এটা ধাৰণা হয় যে পটককে বছৰটো যায়েই দেখোন, কি হৈছে কথাটো। এই যিটো পৰিৱৰ্তন হৈছে, সলনি হৈছে, সমাজত পৰিৱৰ্তন হৈছে, ইনফৰমেশ্যন টেকনলজি আমাৰ যিবিলাক পৰিৱৰ্তন আনি দিছে, ইয়াৰ লগত খোপনি পাতিবলৈ আমাৰ অকণমান সমস্যা আহি পৰিছে। কাৰণ কৈছো না, আগতে লাহে লাহে হৈছিলে কাৰণে আমি তাক এডজাষ্ট কৰিবলৈ আমাৰ ভাল সমস্যা। কিন্তু এতিয়া এই মুহূৰ্তত কিবা এটা ওলাইছে নতুন কথা, কেইদিনমানৰ পিছত সি হয়তো অপ্ৰাসংগিক হৈ যাব, ই পুৰণা কথা হৈ যাব। গতিকে এই যিটো আমাৰ নিজক আপডেট কৰা বা সময়ৰ লগত খাপ খোৱাটো আমাৰ কাৰণে খুব জটিল হৈ পৰিছে আজিৰ পৰিস্থিতি। এইটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ, মই ভাবো, প্ৰত্যাহ্বান আহি পৰিছে আমাৰ মাজত। কিন্তু আমি এইটোও জানো যে মানৱ সভ্যতাৰ মানুহৰ এইটোৱে গৰিমা, ঐশ্বৰ্য, যে মানুহে সময় সাপেক্ষে নিজক খাপ খুৱাই ল'ব পাৰে, আৰু সেইকাৰণে মানুহে আজিলৈকে বৰ্তি আছে এই পৃথিৱীখনত। গতিকে সেইটো এটা মানুহৰ মহত্ব যে সময় অনুযায়ী মানুহে খাপ খাবলৈ চেষ্টা কৰি আহিছে আৰু সফলো হৈছে। কিন্তু
আজিৰ এই পৰিস্থিতিটোত মই কৈছো বিশেষকৈ আমাৰ প্ৰজন্মৰ বা আমাৰ আগে পিছে যিসকল প্ৰজন্মৰ মাজত এটা বেছি আমাৰ প্ৰত্যাহ্বান আহি পৰিছে। কাৰণ কেলে আমাৰ অতীতৰ হেঙামৰবিলাক আছে, কাৰণ আমি এটা নিৰ্দিষ্ট পৰিৱেশত ডাঙৰ দীঘল হৈছিলো, নিৰ্দিষ্ট ধ্যান ধাৰণাৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছিলো। আমি যিসকল মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক, আমি এটা নিৰ্দিষ্ট পৰিৱেশক নিৰ্দিষ্ট এটা আৱহাৱাত আমি অতিবাহিত কৰি আহিছো। এতিয়াৰ যি নিগনি চঞ্চল সময়, তীব্ৰ প্ৰতিযোগিতা গঢ় লৈ উঠিছে চৌপাশে, এই সকলোবিলাক কিন্তু আমাৰ মানসিকতাত, আমাৰ শৰীৰত সকলো ফালৰ পৰা আমাক এটা ষ্ট্ৰেছ দিছে, আমাৰ এটা উৎপীড়ন, মানসিক উৎপীড়ন বুলি আমি ধৰি লৈছো। বিভিন্ন আগতো আছিলে মানুহৰ মানসিক উৎপীড়ন বা যিটো আমাৰ মেণ্টেল ষ্ট্ৰেছ, এইবিলাক বস্তু আগতো আছিল, নথকা নহয়। কিন্তু এতিয়া সি বহুত ব্যাপক হ'বলৈ আৰম্ভ কৰিছে। আপুনি মই সকলোৱে সেই কথাটো অনুভৱ কৰিছো, কাৰণ সকলো ক্ষেত্ৰতে মানুহৰ বিভিন্ন ধৰণৰ আমাৰ মানসিক উৎপীড়ন আমাৰ মাজত হ'বলৈ আৰম্ভ কৰিছে। আৰু ইণ্টাৰেষ্টিংলি এই কথাটো কিন্তু অকল আমাৰ মানসিক জগত বুলিয়ে নহয়, আমি ভালকে চাওকচোন, আমাৰ প্ৰকৃতিখনো সাংঘাতিক ধৰণে সলনি হ'বলৈ আৰম্ভ কৰিছে। প্ৰাকৃতিক পাৰিপাৰ্শ্বিক ব্যৱস্থাটো কিন্তু সলনি হ'বলৈ আৰম্ভ কৰিছে। এফালে আমাৰ কাৰণে অক্সিজেনৰ কাৰণে হাহাকাৰ হ'ব লগা আছে, ইফালে আমাৰ আধ্যাত্মিক যিবিলাক চিন্তা চেতনা বা আমাৰ যিবিলাক আদৰ্শবাদ আছিলে সেইবিলাকলৈ প্ৰত্যাহ্বান আহিছে। একে সময়তে কিন্তু আমি দুই ধৰণৰ, এটা হৈছে প্ৰাকৃতিক যিটো আমাৰ ভাৰসাম্যহীনতাৰ পৰিৱেশ এটা সৃষ্টি হৈছে, গ্ল'বেল ৱাৰ্মিঙে হওক বা অন্যান্য যিকোনো ক্ষেত্ৰতে হওক, আমি খোৱা পানীৰ পৰা আদি কৰি যিমানবিলাক বস্তু আছে সকলোবিলাক ভেজাল আৰম্ভ কৰিছে, মানে এটা অস্বাস্থ্যকৰ পৰিৱেশলৈ আমি গৈ আছো লাহে লাহে। এইটো হৈছে আমাৰ ফিজিকেল হেল্থৰ কথা কৈছো, কিন্তু মেণ্টেল হেল্থৰ ক্ষেত্ৰৰ পৰা আমাৰ কিন্তু এই ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ ষ্ট্ৰেছ আহি গৈছে, প্ৰত্যাহ্বান আহি পৰিছে। সেই সৈতে দুটামান উদাহৰণৰ কথা মই ক'ব বিচাৰিছো এইখিনিতে। অলপতে দৰঙৰ এটা অঞ্চলত এটা বৰ লোমহৰ্ষক হত্যাকাণ্ড হ'ল, আপোনালোকে জানেই। দুটি কুমলীয়া শিশুক হত্যা কৰিলে নিৰ্দয়ভাৱে। কেলে হত্যা কৰিলে? যে সেই হত্যাকাৰীজনৰ দেউতাকে ছেকেণ্ড মেৰিজ আছিল, অৰ্থাৎ সেই যি দুজন সন্তান আছিলে, তেওঁৰ মানে মাহী মাকৰ ল'ৰা আছিলে সেই দুটা। তেওঁৰ আমি বাতৰি কাকত যিটো পঢ়িবলৈ পাইছো, তেওঁৰ ভাষ্যটো এনেকুৱা ধৰণৰ যে মাহী মাকৰ ল'ৰাকেইটাক তেওঁ বেছি মৰম চেনেহ কৰে, আৰু তেওঁৰ তেওঁক বেছি মৰম নকৰে। এই ধৰণৰ এটা সেইকাৰণে হত্যা কৰিছে বুলি হত্যাকাৰীয়ে কোৱা বাতৰিবিলাক আমি পঢ়িবলৈ পাইছো। সিদিনা ডিব্ৰুগড়ত এটা সাংঘাতিক ঘটনা আছিলে, আপোনালোকে জানেই, যে এগৰাকী শিক্ষকক এজন ছাত্ৰই হত্যা কৰিব। এই যে ঘটনাবোৰ কিন্তু আমাৰ এইবিলাক আজিকালি দৈনন্দিন ঘটনাত পৰিণত হৈছে। এই ঘটনাবোৰ কিন্তু আমি বিক্ষিপ্ত ঘটনা বুলি ভাবিব নোৱাৰো, বিক্ষিপ্ত বা কেৱল অপৰাজনিত সমস্যা বুলি আমি ভাবিব নোৱাৰো। এই কথাবিলাকে আমাৰ সমাজখনৰ কিছুমান নেতিবাচক দিশ প্ৰতিফলিত কৰিছে। মই আকৌ কওঁ, এইবিলাক আগতো আছিলে হয়, কিন্তু এতিয়া খুব সঘনাই হৈ পৰিছে। কিহৰ কাৰণে হৈছে? কিয় আমি আমাৰ সমাজখনত এই বিশৃংখলতা বাঢ়ি গৈছে? কিয় আমি এইবোৰ ইমান ব্যক্তিকেন্দ্ৰিক কিয় হৈ পৰিছে? আমাৰ সামাজিক বান্ধোনবিলাক লাহে লাহে শিথিল হৈ কিয় আহিছে? আমাৰ আধ্যাত্মিক চিন্তা চেতনা বা আমাৰ ধাৰ্মিক যিবিলাক ৰীতি নীতিয়ে হওক, এইবোৰৰ প্ৰতি ধ্যান ধাৰণাবোৰ কিয় ইমান নিগেটিভ বা নেতিবাচক হবলৈ আৰম্ভ কৰিছে? আজি ফেচবুকত হয়তো আমাৰ হাজাৰজন বন্ধু আছে। আমাৰ যেতিয়া জন্মদিন হয় বা মেৰিজ এনিভাৰ্চাৰী হয় বা কিবা কিবি হয়, এনেকে ক্লিক কৰি লাইক এটা দিয়া মানুহ ধেৰ আছে, হয়নে? কিন্তু বাস্তৱত চাবচোন, আমাৰ বন্ধু প্ৰকৃততে প্ৰকৃত বন্ধু হিচাপে আমাৰ মাজত কেইজন আছে? হাজাৰজন লাইক কৰা বন্ধু আছে, তাৰ মাজত হয়তো সীমিত কেইগৰাকী মানুহে হয়তো আপোনাৰ শুভাকাংক্ষী হ'ব পাৰে বা আপোনাৰ সুখে দুখে সুখ দুখৰ লগৰী হ'ব পাৰে। এই কথাবিলাকে কি হৈছে, মানুহৰ বিশ্বাসহীনতা। আগতে আজি বা 30-40 বছৰৰ আগতে আমাৰ দেউতাহঁত বা যেতিয়া ক'বলৈ যায়, ধৰক যোৰহাটৰ পৰা গুৱাহাটীলৈ যায়, তেতিয়াতো খুব কম মানুহৰ ঘৰত লেণ্ডলাইন আছিলে, বেছিভাগৰ ঘৰত নাছিলে। পিছতো বাৰু খুব সিদিনা আহিছে। যোগাযোগৰ কোনো উপায় নাছিলে। কৰ্মসূত্ৰে ধৰক মই যোৰহাটত থাকো, আমি সৰু আছো,
দেউতা যেনিবা কৰ্মসূত্ৰে ডিব্ৰুগড় বা গুৱাহাটী বা নলবাৰী এনেকুৱা জেগাত বা হাফলং এনেকুৱা জেগাত থাকে, তেতিয়াতো দেউতাহঁত গুচি গৈছিলে 15 দিনৰ মূৰে মূৰে কেতিয়াবা ঘৰলৈ আহে, হয়তো মাহৰ মূৰত ঘৰলৈ আহে। মইতো এটা উদাহৰণ হিচাপে দিছো। তেতিয়াতো যোগাযোগৰ কোনো ব্যৱস্থাই নাছিলে। চিঠি, এখন চিঠি আমি ৰৈ থাকো যে দেউতাই কি লিখিছে, দেউতা কেতিয়া আহিব, কি কথা, কি বতৰা, এনেকুৱা কথা। তাৰপিছত দেউতাই কেনেকে আছে কি আমি অনুমানহে কৰি লৈছিলো বা বিশ্বাস। কিন্তু আজি কি হৈছে, আপুনি এতিয়া ক'ত পালেগে, কোনখিনিত পাইছেগে, কি খাইছে, ভাত খালে নে, আজিৰ দিনটোত কি কৰিলে, আমি মোবাইলে সেইটো জানি থাকো। আনকি মন গ'লে আমি লাইভ ভিডিঅ' কৰিও আপুনি কেনেকে আছে এইটো চাওঁচোন, ক'ত আছে। এই ধৰণে আমাৰ যিটো সহজ প্ৰক্ৰিয়া হৈ গ'ল। আগতে সকলো কাম বিশ্বাসতে হৈ আছিলে। এগৰাকী মহিলাৰ স্বামীয়ে নিজৰ কৰ্মসূত্ৰে বাহিৰত থাকে, হয়তো তেওঁ 15 দিনৰ মূৰতো কেতিয়াবা আহে, কেতিয়াবা হয়তো মাহৰ মূৰত, কেতিয়াবা হয়তো বছৰেকৰ মূৰতো আহে। এটা বিশ্বাসত আছিলে, সকলো বস্তু এটা বিশ্বাসত চলি আছিলে। আজিকালি সেই ধৰণৰ বিশ্বাসটো মানুহৰ কমি গৈছে নেকি? আমি মাত্ৰাধিক ব্যক্তিকেন্দ্ৰিক হৈ পৰিছো, আমি নিজক লৈ খুব ব্যস্ত হৈ পৰিছো। মই এইটো ঠিক দোষাৰোপ বুলি কোৱা নাই, পৰিস্থিতি হয়তো বাধ্য কৰিছে কম বেছি পৰিমাণে আমাৰ সকলোকে। আমি কাকো সময়ৰ আমাৰ যিখিনি পৰিৱৰ্তন তাক আমি অস্বীকাৰ কৰিব নোৱাৰো, তাৰ সৈতে সংগতি ৰাখিয়ে আমি আগুৱাই যাব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, যিটো মই হেমচন্দ্ৰ দত্তৰ যিটো তেখেতৰ ইচ্ছা, তেখেতৰ একাডেমীয়ে যিটো কৰিবলৈ লৈছে, এই এসপ্তাহৰ যিটো তেওঁলোকে প্ৰগ্ৰেম লৈছে, হেপিনেছ, ঘূৰি পকি যদি আমি চাওঁ, এই বিভিন্ন প্ৰতিকূলতা, বিভিন্ন প্ৰতিবন্ধক, জীৱনৰ বিভিন্ন সমস্যা, প্ৰত্যাহ্বান, সংঘাত, প্ৰতিযোগিতা, নিজক মানে জীয়াই থাকিবলৈ, এইবোৰ আগতো আছিলে, এতিয়াও আছে। কিন্তু এতিয়া অধিক জটিল হৈ পৰিছে আমাৰ প্ৰেক্ষাপটবিলাক, বিভিন্ন কাৰণত জটিল হৈ পৰিছে। এতিয়া ঘূৰি পকি আমি চাওঁ যে এই মুহূৰ্তত আমাক খুবেই প্ৰয়োজন হৈছে অনুপ্ৰেৰণা, বা যিটোক আমি কওঁ মটিভেশ্যন। প্ৰতিকূল পৰিস্থিতিত থাকিলে, মানসিক ষ্ট্ৰেছ থাকিলে আমি তাৰ পৰা কেনেকে মুক্তি পাব পাৰোঁ, এই বস্তুবিলাক আগতেও প্ৰয়োজন আছিলে, কিন্তু এতিয়া তাৰ প্ৰয়োজনীয়তাটো আটাইতকৈ বেছি বৃদ্ধি পাইছে। আপোনালোকে নিশ্চয় হোমেন বৰগোহাঞিদেৱৰ শিষ্টাচাৰ নামৰ এখন ৰচনা আছে, আপোনালোকে নিশ্চয় বহুতে পঢ়িছে। সেইখন সেই তেওঁ বক্তৃতাটো যোৰহাটত দিছিলে, আৰু সেইটো মই দেখিছিলো, পিছত পঢ়িছিলো। বৰগোহাঞিদেৱে শিষ্টাচাৰ নামৰ সেই দীঘলীয়া তেওঁৰ ৰচনা, তাত তেওঁ উল্লেখ কৰিছিলে যে শিষ্টাচাৰ আগতকে এতিয়া বেছি প্ৰয়োজন হৈছে। আপোনালোকে মন কৰিবচোন, আগতে আমি যেতিয়া শিক্ষকসকলক আমি দেখো, আমি ধৰক চাইকেল লৈ আহি আছো, দূৰত দেখিলো যে আমাৰ ছাৰ আহি আছে, আমি চাইকেলখনৰ পৰা নামিলে তেওঁক প্ৰণাম এটা জনাইছো। জ্যেষ্ঠজন আহিলে আমি বন্ধু বান্ধৱে কিবা কিবি ফূৰ্তি ফাৰ্তা কৰি থলো, জ্যেষ্ঠজন আহিলে আমি অকণমান সংকুচিত হৈ বোলে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছিলো। কলেজীয়া দিনত আমাৰ লগৰ কোনোবাই, মই অৱশ্যে ধূম্ৰপান নকৰো, কিন্তু লগৰ কোনোবাই ধৰক চিগাৰেট খাই, হঠাতে জ্যেষ্ঠজন বা কোনোবাজন আহিলে পটককে চিগাৰেটটো এনেকে পিছফালে লুকাই পেলাই তেওঁৰ প্ৰতি সন্মান জনাইছিলে। অৰ্থাৎ শিষ্টাচাৰটো সেই আগতে স্বাভাৱিক, সেইটো এটা মানে জীৱনৰ এটা অংগ হৈ আছিলে শিষ্টাচাৰটো, আগত আছিলেই। কিন্তু এতিয়া সেই ধৰণৰ শিষ্টাচাৰটো নাই, বা আছে যদি খুব কম ক্ষেত্ৰত দেখা যায়। সেই সৌজন্যতাবোধ বা জ্যেষ্ঠজনৰ প্ৰতি সন্মান জনোৱা এটা বা শিক্ষকসকলৰ প্ৰতি সন্মান জনোৱা যিটো মানসিক যিটো জাগৰণ, সেইটো আগতে আছিলে, এতিয়াও নাই বুলি নকব নিশ্চয়, কিন্তু বিভিন্ন ক্ষেত্ৰত কম দেখা যায়। বৰগোহাঞিদেৱে এইটোৱে লিখিছিল যে শিষ্টাচাৰ আজিৰ পৰিস্থিতিত বেছি প্ৰয়োজন হৈ গৈছে। কাৰণ কেলে, মই কৈছো ইতিমধ্যে যে আজিকালি আমি বিভিন্ন ধৰণৰ মানসিক ষ্ট্ৰেছ ল'ব লাগে। কোনোবাই কৰ্মৰ জীৱনত মানসিক উৎপীড়ন হয়, কাৰোবাৰ কিবা ঘৰুৱা সমস্যা থাকিব পাৰে, বা সামাজিক কিবা কিবি সমস্যা থাকে, বিভিন্ন ধৰণৰ বা ব্যক্তিগত কিবা সমস্যা থাকিব পাৰে। বিভিন্ন ধৰণৰ মানসিক উৎপীড়ন বা মানসিক চাপৰ মাজত আজিকালি আমি
থাকিব লগা হৈছে কম বেছি পৰিমাণ বেছিভাগে আজি যিসকলে সেইবিলাক তেনেধৰণৰ চাপৰ পৰা মুক্ত হৈ আছে তেওঁলোক আজিহে মুক্ত হৈছে অনাগত দিনত তেওঁলোকো সেই চাপৰ মুখামুখি হ'বলৈ বাধ্য হ'ব কাৰণ পৰিস্থিতিটো এনেকুৱা হৈ পৰিছে আজিকালি দিন যুগটোৱে তেনেকুৱা হৈ পৰিছে তীব্ৰ প্ৰতিযোগিতা তীব্ৰ দৌৰা দৌৰি আৰু মানে বিভিন্ন ধৰণৰ সংঘাত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহি পৰিছে গতিকে মানসিক ষ্ট্ৰেছৰ পৰা আমি মুক্ত পোৱাৰ কোনো উপায় নাই সেইকাৰণে বোধ কৰোঁ ৰাছেলে এইখন বাৰ্টন ৰাছেলৰ দ্য কনকুৱেষ্ট অফ হেপিনেছ এইখন এখন বিখ্যাত কিতাপ আপোনালোকে বহুতেই নিশ্চয় পঢ়িছে ইয়াত মানুহে কিয় সুখী হয় আৰু কিয় অসুখী হয় খুব সুন্দৰকে দ্য কনকুৱেষ্ট অফ হেপিনেছ কিতাপখনত বৰ সুন্দৰকৈ লিখিছিলে আপোনালোকে জানে যে ৰাছেলে নোবেল পুৰস্কাৰ পাইছিলে তেওঁ এই ক্ষেত্ৰত বহুত দাৰ্শনিক আছিলে মানসিক ষ্ট্ৰেছটো আমাৰ দিনক দিনে বাঢ়ি গৈ আছে আৰু বাঢ়ি যোৱাৰ কাৰণে কি হৈছে এই বৰগোহাঁই ছাৰে যেনেকে কৈছিলে শিষ্টাচাৰটো এতিয়া বেছি প্ৰয়োজন হৈছে এই শিষ্টাচাৰ বোধটোকেই আমাৰ হেমচন্দ্ৰ দত্তদেৱে বা তেনে দুই এজন মুষ্টিমেয় লোকে আমাৰ অসমত ছফ্ট স্কিল বুলি আমি যাক কওঁ বা মানসিক প্ৰশান্তি লাভ কৰিবৰ কাৰণে আমি ধৰক ধ্যান কৰিব লাগে বা বিভিন্ন ধৰণৰ ধ্যান আছে সেইবিলাক আমাৰ হেমচন্দ্ৰ দত্তদেৱে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিশেষ পাঠ্যক্ৰমো তেখেতে পঢ়ুৱাই সেইবোৰ আচলতে শিষ্টাচাৰৰ এটা অংগ মই ভাবো সেই শিষ্টাচাৰ বা জীৱনত আমি কি বিচাৰো এই ধৰণৰ যিটো মানসিক প্ৰশান্তিৰ কাৰণে আমি কি কৰিব লাগে এই বস্তুখিনিয়ে হেমচন্দ্ৰ দত্ত ডাঙৰীয়া বোধ কৰোঁ এইখিনিক লৈয়ে তেখেতে আগবাঢ়ি আহিছে অসমত খুব কম খুব সীমিত সংখ্যক মই অলপতে আজি ১.৫ বছৰমানৰ আগতে NRID বুলি কয় গুৱাহাটীৰ খানাপাৰাত আছে তাত মই বিভাগীয় এটা ৱৰ্কশ্বপত গৈছিলো প্ৰায় ১৫ দিনমান আছিল তাত ছফ্ট স্কিলৰ বিষয়ে শিকোৱা হৈছিলে তেওঁলোকে ট্ৰেইনিং দিছিলে আমাক ১৫ দিনীয়া তাত বহুত কথা জানি আহিছিলো আৰু তাত হেমচন্দ্ৰ দত্তদেৱৰ দৰে কেইবাগৰাকীও তেনেকুৱা স্কিল ডেভেলপাৰ বা এনেকুৱা ধৰণৰ অনুপ্ৰেৰণামূলক সমল ব্যক্তিয়ে তাত আমাক প্ৰশিক্ষণ দিছিলে দুই এজন অসমৰ বাহিৰেও আছিলে বিভিন্ন ক্ষেত্ৰত কাম কৰা কি যিনক এই ধৰণৰ যিখিনি মানসিক বিভিন্ন ষ্ট্ৰেছৰ মাজত আমি কেনেকে নিজক শান্ত সমাহিত বা আমি যিটো পজিটিভনেছ আমাৰ মনৰ যিটো পজিটিভনেছ আছে সেইখিনি আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ সেইখিনিয়ে হৈছে আচলতে এই ধৰণৰ যিবিলাক চিন্তা চৰ্চা সেইটো প্ৰতিফলিত কৰিব সেইখিনিয়ে আচল প্ৰসংগ কৈছো যে ইতিমধ্যে বিভিন্ন ধৰণৰ মানসিক ষ্ট্ৰেছ মাজলৈ আহিছে বহুতে ইতিমধ্যে উপলব্ধ দিছেগে আজিকালি আগতে আমাৰ সমাজখনত আমাৰ যৌথ পৰিয়াল আছিলে গতিকে কি হৈছিল আমাৰ সুখ দুখ এইবিলাক আমি ভগাই ল'বছিলো আমাৰ একেটা পৰিয়ালতে আমি আজি মোৰ কিবা এটা নাই হয়তো মোৰ খুৰাটোৰ আছিলে মোৰ পেহীটোৰ আছিলে মোৰ ভাইটি আছিলে আমি শ্বেয়াৰ কৰি ইজনৰ সিজনৰ মাজত চলিছিলো মানে যেতিয়া এটা শিশু জন্ম হয় আজি হয়তো পেহীয়েকৰ কোলাত থাকিব বৰমাকৰ কোলাত থাকিব খুৰীৰ কোলাত থাকিব তেনেকে হৈছিলে এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত আমাৰ দিনবিলাক অতিবাহিত হৈছিলে আজিকালি লাহে লাহে সেইটো কমি আহিছে কমিবলৈ বাধ্য ধৰক আজি ফ্লেটত থকা সকলে সেই পৰিৱেশটো ক'ত পাব সেই নৱজাতক শিশুটোৱে সেই পৰিৱেশটো আজিকালি নাপায় বা পোৱাটো সম্ভৱো নহয় এই ধৰণৰ বিভিন্ন কাৰণতে আমি ব্যক্তিকেন্দ্ৰিক হৈ পৰিবলৈ বাধ্য হৈছো সামূহিক চিন্তা চৰ্চাৰ পৰা আমি আঁতৰি আহিছো এতিয়া কথাটো হৈছে কি আটাইতকৈ ডাঙৰ কথাটো হৈছে কি মানুহৰ সমস্যাটো অন্ত নাই আজি আমি ইয়াত যিসকল গোট খাইছো সকলোৱে কম বেছি পৰিমাণে কিবা নহয় কিবা এটা সমস্যা নিশ্চয় আছে কাৰোবাৰ হয়তো অৰ্থৰ সমস্যা কাৰোবাৰ হয়তো কিবা ঘৰুৱা সমস্যা কাৰোবাৰ হয়তো কৰ্মৰ জীৱনৰ সমস্যা কাৰোবাৰ হয়তো প্ৰেমজনিত কিবা কিবি সমস্যাও থাকিব পাৰে সমস্যাই বিভিন্ন ধৰণৰ সমস্যাৰ মাজত আমি থাকিব লগা হয় এই সমস্যাবোৰৰ মাজত দৌৰোতে কেতিয়াবা কি হয় দুই ধৰণৰ মানুহ আমি পাওঁ এচামৰ দুখ থাকে যে তেওঁ দুখীয়া বেছি ধন সম্পত্তি নাই আৰু তেওঁ ভাবে যে সেইকাৰণে মোৰ অমুকটো হৈছে তমুকটো হৈছে আৰু এচাম আছে খুব ধনী মানুহ তেওঁলোকৰ আকৌ সমস্যাবিলাক বেলেগ ধৰণৰ
তেওঁলোকৰ সমস্যাবোৰ বেলেগ ধৰণৰ, তেওঁলোকৰ কিছুমান কথা তেওঁলোকে ইগনোৰ কৰে বা কিছুমান কথাতকে তেওঁলোকে ধন সম্পত্তিক বেছি গুৰুত্ব দিয়ে। আৰু তাৰ মাজৰ কিন্তু এক শ্ৰেণী আছে, তেওঁলোকে কিন্তু ঠিক ধনীও নহয় দুখীয়াও নহয়, যিখিনি আমাৰ মিডিল ক্লাছ বুলি কওঁ বা নিম্ন মধ্যবিত্ত। ভালকে মন কৰিলে দেখা যাব যে বিশেষকে নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্তৰ সমস্যা আটাইতকৈ সাধাৰণতে বেছি আজিৰ যুগত। সকলোৰে সমস্যা আছে এই সমস্যা, কিন্তু এই সমস্যাবোৰৰ মাজতে আমি জীয়াই থাকিব লাগিব। এই সমস্যাবোৰৰ মাজতে সমস্যাক আমি কেতিয়াও নোহোৱা কৰি দিব নোৱাৰো। পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে সুন্দৰ গীতেৰে কৈছে, তোৰ নাই যে বন্ধুৱা বাট, তোৰ পদে পদে আছে কটনো আঘাত, ঘাট প্ৰতিঘাত। গতিকে মানুহৰ নিয়তি সেইটোৱে, কাৰো বন্ধুৱা বাট নাথাকে, সকলোৰে কণ্টকাকীৰ্ণ বাট এটা থাকে, দুই এক ব্যতিক্ৰম হয়তো থাকিব পাৰে। এই ধৰণৰ যিটো আমি তাৰ মাজতে গৈ গৈ আৰু এটা কথা ভাবিব লাগিব যে প্ৰথম কথা আমি কেলে জীয়াই আছো, কিয়, আমি কি বিচাৰিছো, আটাইতকৈ ডাঙৰ কথা সেইটো। আমি কি বিচাৰো, আমি জীৱনটোত কেনেকে অতিবাহিত কৰিব বিচাৰো। কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে, কোৱা হয় যে লাইফ ইজ শ্বৰ্ট, আৰ্ট ইজ লং। সাধাৰণতে আমি আমাৰ সাধাৰণতে মধ্যবিত্ত পৰিয়ালৰ পৰা আমি অহা মই বিশেষকে আমি দেখো যে আমি জীৱনটোক জানিবলৈ বুজিবলৈ আৰম্ভ কৰোহে, কৰা মানে কিন্তু জীৱনটো সামৰা দিনো আহি পৰে। তাৰমানে কথাটো এনেকুৱা হয়, জীৱনটোক বুজিবলৈ লওঁতেই আমাৰ মেলানি মগাৰ সময় আহিব। আমাৰ কথাটো এনেকুৱা ধৰণৰ হৈছে, তাৰমানে বেছিভাগে আমাৰ ক্ষেত্ৰত তেনেকুৱাই হয়। সেইকাৰণে হয়তো ফষ্টাৰে কৈছিলে যে জীৱন আৰম্ভ হয় 40 বছৰ বয়সত জীৱন আৰম্ভ হয় বুলি কয়। এতিয়া কথাটো বেলেগ হ'ব পাৰে অলপ। গতিকে আমি 40-50 বছৰত এনেকুৱা বয়সত আমি অকমান জীৱনটোৰ প্ৰতি এটা ধাৰণা ল'বলৈ পাৰো, বা আমি আগতে কৰি অহা ভুল ভ্ৰান্তিবোৰ কথা আমি উপলব্ধি কৰিব পাৰো যে আগতে আমি অমুকটোক নকৰাহেঁতেনে ভাল আছিলে, অমুক কৰাহেঁতেনে ভাল আছিলে, বা অমুকটো ভুল হৈছিলে, এতিয়া এনেকে কৰাহেঁতেনে ভাল আছিল। গতিকে এটা আমাৰ ৰিয়েলাইজেশ্যন হয় আচলতে। সেইটো হোৱাৰ কাৰণে আমাৰ কি হয়, আমি সেইখিনি বুজি উঠো। কিন্তু বুজি উঠাই মানে আকৌ আমি সেইখিনি নতুনকৈ আৰম্ভ কৰাৰ বেছিভাগে স্কোপ কম থাকে সাধাৰণতে। গ্ৰীক দাৰ্শনিকসকলৰ, আপোনালোকে জানেগৈ, গ্ৰীক দাৰ্শনিকসকলৰ এটা ডাঙৰ মহামন্ত্ৰ হৈছে তেওঁলোকৰ অন্যতম মহামন্ত্ৰ, সুস্থ দেহত সুস্থ মন। অৰ্থাৎ আপোনাৰ যদি দেহটো সুস্থ হৈ থাকে তেতিয়াহ'লে মনটো সুস্থ হ'ব। এইটো তেওঁলোকৰ এটা অন্যতম মন্ত্ৰ। এইটো একেবাৰে সঁচা কথা যে আমাৰ চিন্তা চেতনা, আমাৰ ভাৱ ধাৰণা, আবেগ অনুভূতি, এইবিলাক আমাৰ শৰীৰটোৰ ওপৰত নিৰ্ভৰশীল, বহু ক্ষেত্ৰত শৰীৰটোৰ ওপৰত নিৰ্ভৰশীল। আমি কি খাওঁ, আমি দৈনন্দিন জীৱনটো কেনেকে পাৰ কৰো, তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ফেক্টৰ আছে। আগতে কি হৈছিলে, আমি সৰু থাকোতে আমাৰ ঘৰত যদি সাধাৰণতে ডাঙৰ মাছ এটা, আজি দেউতাই ডাঙৰ মাছ এটা আনিছে, বা পথাৰ মাংস অকমান আনিছে, বা মুৰ্গী মাংস অকমান আনিছে, এই মাছ বা ডাঙৰ মাছ বা মাংস হলে সেইটো এটা বিশেষ দিন বুলি আমি ভাবিছো। তাৰমানে আজি মাংস আছে দেই, আজি ডাঙৰ মাছ আছে, সেইটো আমি তেনেকে এনজয় কৰিছিলো। কিন্তু আজিকালি আপুনি চাবচোন, এই ব্ৰইলাৰ মুৰ্গীবোৰ হোৱাৰ পিছৰ পৰা কি হ'ল, বেছিভাগ যিসকল সাধাৰণতে মহানগৰত থাকে তেওঁলোকে কি কৰিছে, সেইটো একেবাৰে সহজ। কাৰণ মহানগৰত কি হৈছে, বেছিভাগেই ধৰক হাজবেণ্ডো এঠাইত ধৰক কাম কৰে, ৱাইফো কাম কৰে, গতিকে তেওঁলোকৰ সময় কম, 8টা-9টালৈকে তেওঁলোকে কামত ব্যস্ত থাকিব লগা হয়। দৌৰা ধপৰা কৰি ঘৰলৈ আহে, ঘৰত আহি আৰু তেওঁলোকে ধুনীয়াকে পালেং মাছৰ টেঙাৰ আঞ্জা, মানে চুকা শাকৰ আঞ্জা, বা কলডিলৰ ভাজি বনোৱা, বা ঢেকীয়া শাকৰ ভাজি বনোৱা, এই মুডটো নাথাকেগে, সেই বস্তুটো অৱকাশটোৱে নাইকিয়া হৈ যায়। গতিকে তেওঁলোকৰ কাৰণে একেবাৰে সহজ হয়, তেওঁলোকে ৰেডিমেড কৰিব পৰা ডিনাৰৰ কাৰণে কিবা এটা অৰ্ডাৰ দি দিলে, যাৰ শক্তি সামৰ্থ্য হয়, আৰু নহলে আৰু 100 টকা দি ব্ৰইলাৰ অকণ কিনি আনিলে, পটককে ঘৰত বনাই দিলে। মোৰ তেনেকুৱা বহুত চিনাকি বন্ধু বান্ধৱ আত্মীয় দেখো, তেওঁলোকৰ লাইফষ্টাইল তেনেকুৱা, প্ৰায় সন্ধিয়াই তেওঁলোকে সেইটোকে কৰে। এই যে খাদ্যাভ্যাসটো আমাৰ সলনি হ'ব ধৰিছে,
ই আমাৰ শৰীৰত কেনেধৰণৰ ক্ৰিয়া কৰিছে, এইটো এটা চাবলগীয়া কথা। আগতে আমাৰ মই যিহেতু যোৰহাটৰ কথাই কওঁ, আমাৰ যোৰহাটখনত 3খন নে 4খন মদৰ দোকান আছিল, ৱাইন শ্বপ। আজিকালি মই ঘৰৰ পৰা ওলাই যোৱা ৰাস্তাটো 2 কিলোমিটাৰ যিটো পথ চহৰলৈ যোৱা, সেই 2 কিলোমিটাৰ কমচে কম 7খনমান মদৰ দোকান আছে, ৱাইন শ্বপ। আগতে আমাৰ অঞ্চলত যদি কোনোবা এজন বা দুজন খুব মদহী বা মদাপী মানুহ যদি থাকে, সেইসকলৰ চবেই তেওঁলোকক অকণমান হেয়ৰ দৃষ্টিৰে চাইছিলে, এইটো মদাহী, তাৰ লগত বেছিকে নুঘূৰিবি দেই, তাৰ লগত বেছিকে নাথাকিবি, তাৰ লগত নুফুৰিবি, ই এনেকুৱা তেনেকুৱা কৰে। মদৰ প্ৰতি এটা ঘৃণা ভাৱ আছিলে। কিন্তু আজিকালি মদ বাদেই দিয়ক, আজিতো গলিয়ে গলিয়ে ড্ৰাগছ হৈ গ'ল। আমি ড্ৰাগছৰ লৈ বনোৱা চিনেমা চাই, কলেজীয়া যে চিনেমা চাইছিলো, মই নিজে আচৰিত হলো, ইমান ডেঞ্জাৰ, ভয়ংকৰ বস্তু, ইমান ভয়ানক বস্তু। বোধকৰো কোহিনুৰ থিয়েটাৰত নে কোনোবা এখন থিয়েটাৰত 'বিষ কইনা' নামৰ এখন নাটক আছিল। তাত HIV পজিটিভ বা ড্ৰাগছৰ যিটো বেয়া, সেই বিষয় লৈ ওলাইছে। আমি সঁচাকৈ ভাবো ড্ৰাগছ ইমান ভয়ানক বস্তু এটা, কিন্তু ভাবিলে আচৰিত লাগে, আজি আমি যিখন য'ত আছো তাতে ওচৰে পাজৰে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱহাৰ হ'ব লাগে। মদটো দূৰেই কথা, মদটো একেবাৰে সাধাৰণ হৈ গ'ল, পানীৰ নিচিনা হৈ গ'লে। মদ যিকোনো পৰিস্থিতিৰ মতে যিকোনো অজুহাতে মদ খোৱাটো এটা হেৰি। মই এইটো কথা কোৱা নাই যে যিসকলে মদ সেৱন কৰে, কিছুমানে পৰিমিতভাৱে কৰে, সেইটো মই কাকো দোষাৰোপ কৰিব বিচৰা নাই। কাৰণ আমি জানোৱে যে আমাৰ জনজাতীয় সমাজত পৰম্পৰাগত যিখিনি পনীয় আছিলে, তেওঁলোকে পৰম্পৰাগতভাৱে খাই আহিছিলে। জনজাতীয় সমাজতো আমি কোনোদিন উশৃংখলতা দেখা নাই। সাধাৰণতে কেতিয়াবা ক'ৰবাত 2 এটা বিক্ষিপ্ত ঘটনা হ'ব, কিন্তু চাবচোন জনজাতীয় প্ৰধান অঞ্চলত তেওঁলোকে পৰম্পৰাগত পানীয় খাই সেৱন কৰে, কিন্তু তেওঁলোকৰ বিশৃংখলতা নাছিলে। কিন্তু আজি আমি চহৰ বা মফচলত যদি এখন বিহু সন্মিলন, আজিকালি বিহু সন্মিলন বা কিবা অনুষ্ঠান এটা হ'লে, আমি ল'ৰা ছোৱালী বা পৰিবাৰলৈ বোলে আমি যাব নোৱাৰো, কাৰণ জানো তাত কিবা নহয় কিবা এটা মাৰপিট জাতীয় কিবা এটা ঘটনা হ'ব। এই যিটো উশৃংখলতা, এইটোৱে আমাৰ সমাজৰ, যেনেকে আমাৰ শৰীৰত যদি এটা ঘাঁ হয় তাৰ পৰা পুজ ওলায়, ঠিক তেনেকে এই সৰু সৰু ঘটনাবোৰে কিন্তু আমাৰ সমাজৰ অস্বাস্থ্যকৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ কথা ওলাই পৰে। ইয়াৰ বিভিন্ন কিয় এনেকুৱা হৈছে কথাবিলাক, কিয় আমাৰ মাজত বিশ্বাস, প্ৰেম, ভাল পোৱা এইবিলাক কিয় আমাৰ নাইকিয়া হৈছে, কিয় আমি সৰু সুৰা অজুহাতে ইমান খিংখিঙীয়া কেলে হৈ যাওঁ, কিয় আমি ইমান উগ্ৰ হৈ যাওঁ। এই কথাবোৰৰ মোৰ মূলতেই হৈছে, মই যিটো কৈছো ইতিমধ্যে কৈ আহিছে, তাৰ এটা অন্যতম কাৰণ হৈছে মানসিক ষ্ট্ৰেছ। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, জীৱনৰ প্ৰতি ভাল পোৱাটো নাইকিয়া হৈছে। মই ভাবো, মই ব্যক্তিগতভাৱে এই কথাটো একেবাৰে হাৰে আহিম যে মই বিশ্বাস কৰো, যিয়ে নিজৰ জীৱনটোক ভাল পায়, সি নিজৰ জীৱনটোতো ক্ষয় নকৰেই, আনৰ জীৱনটো তেওঁ কেতিয়াও আঘাত বা আনৰ জীৱনটো কেতিয়াও অশান্তি নকৰে। আৰু যিয়ে নিজৰ জীৱনটোক ভাল পায়, সি হাজাৰ ঘাত প্ৰতিঘাত হওক, তাৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে তেওঁ সদায় প্ৰস্তুত হৈ থাকে, কাৰণ তেওঁ জীৱনটোক ভাল পায়। আৰু যিয়ে বিভিন্ন প্ৰতিকূলৰ পৰিৱেশত পৰি পেলাই যিয়ে জীৱনটো কোনো কাম নাই, আৰু জীৱনটো মোৰ ধ্বংস হ'ল, আৰু এইটো জীৱন এনেকে থাকি লাভ নাই, আৰু নিজক ক্ষয় কৰি, যাক আমি কওঁ আত্মঘাতী প্ৰৱণতা। কিছুমানে নিচাজাতীয় বস্তু সেৱন কৰিবলৈ নিজৰ জীৱনটো আত্মঘাতী হয়। মই বাস কৰা অঞ্চলতে আজি কেইদিনমানৰ আগতে মাত্ৰ 15 দিনত 3জন কম বয়সীয়া, 40 বছৰৰ তলৰ, মাত্ৰ 15 দিনতে তেনেকুৱা তিনিজনে সংসাৰ পতা মৃত্যু হৈছে। ইয়াৰ কাৰণটো কেলে? অতিমাত্ৰা মদ্যপান। এই যে জীৱনৰ প্ৰতি যিটো বিতৃষ্ণা ভাৱ কিয় আহিছে আমাৰ, কিয় আমি জীৱনটোক ভাল পাব, জীৱনটো আমি এবাৰহে পাওঁ, এই জীৱনটো আমি কিয় ক্ষয় কৰো? হয়, মানুহৰ জীৱনত দুখ, অশান্তি, সংঘাত, প্ৰত্যাহ্বান থাকিবই, লাইফ ইজ লাইক ডেট। কিন্তু তাৰ মাজতে আমি ইমান হতাশ হব না যে জীৱনটোক আমি নিজকে ক্ষয় কৰি পেলাওঁ, এইটো এটা বৰ ডাঙৰ কথা। মই হেম বৰুৱা লিখা খুব ভাল পাওঁ, এটা মই খুবেই ভাল পাওঁ, এতিয়াও পাওঁ।
আপোনালোকে জানে যে হেমবৰুৱা খুব অলপ মই অকণমান বেলেগ এটা চাইডলৈ আহিছো। হেমবৰুৱা খুব ভাবুক আৰু খুব ৰোমান্টিক আছিলে, আপোনালোকে সকলোৱে জানে। এবাৰ হেমবৰুৱাই গুৱাহাটীৰ কোনোবা এটা গলিয়েদি খোজকাঢ়ি গৈ আছিল। লগত আছিলে হোমেন বৰগোহাঁই। তেতিয়া তেওঁলোকো ডেকাই আছিলে। এনেকে গৈ থাকোঁতে দেখিলে যে এঘৰ মানুহত এগৰাকী যুৱতীয়ে বোধ কৰোঁতে গা পা ধুই আহি বাৰাণ্ডাত ৰ'দ ফুৱাই আছিলে, চুলি মেলা। হেমবৰুৱাই চকুত পৰিলে সেই যুৱতীক। মই কৈছো যে হেমবৰুৱা বহুত ৰোমান্টিক আছিলে। চকুত পৰি হোমেন বৰুৱাই কৈছিলে যে এই ছোৱালীজনী দেখিছানে বোলে? দেখিছো। এই ছোৱালীজনী আচলতে এটা জীৱন্ত কবিতা। গতিকে হেমবৰুৱাৰ তেনেকুৱা এজন প্ৰেমিক মানুহ আছিলে, তেওঁ ৰসিক আছিলে। সেই হেমবৰুৱাই আকৌ কিছুমান সাংঘাতিক অত্যুৎসাহী ঘটনাও কৰিছিল। তেওঁ ভাৰতীয় প্ৰতিনিধি হিচাপে ৰাছিয়ালৈ গৈছিলে। ৰাছিয়াত গৈ পেলাই কি কৰিলে, তেওঁ দিনটোৰ যিখিনি আৰু আনুষ্ঠানিকতা থাকে সেইখিনি কৰিলে। সন্ধিয়া তেওঁলোক য'ত হোটেলত আছিলে তাৰ পৰা তেওঁ মনে মনে গৈ বোলে কেইগৰাকীমান ৰাছিয়ান যুৱতীৰ লগত ভলগা নদীৰ পাৰত গৈ পেলাই আড্ডা মাৰি আছিল। সেইটো হোমেন বৰগোহাঁইয়েও খুব সমালোচনা কৰিছে, এনেকুৱা দায়িত্ব জ্ঞানহীন কাম তেওঁ কৰা উচিত নাছিলে। গতিকে এই তেনেকুৱা ধৰণৰ অত্যুৎসাহী কামো তেওঁ কৰিছিল। সেইজন হেমবৰুৱাই আপোনালোকে জানেই যে তেওঁ খুব অধ্যয়নশীল ব্যক্তি আছিল। তেওঁ কাফকাৰ ট্ৰায়েলখন পঢ়িবলৈ আচৰিত হৈছিল। তেওঁ নিজকে নিজে প্ৰশ্ন কৰিলে, জীৱনটো ইমান জটিল হয় জানো? ইমান জটিল নে? আপোনালোকে জানেই যে কাফকাৰ জীৱনৰ বা তেওঁৰ যিখিনি লিখা আছে সেইখিনি বৰ সাংঘাতিক মৰ্মস্পৰ্শী আৰু সাংঘাতিক ধৰণৰ, সেইখিনি আপোনালোকে জানে বহুতে হয়। তেওঁ কাফকাৰ সেইখন পঢ়িবলৈ হ'লে জীৱন ইমান জটিল হ'ল। সেই একেজন হেমবৰুৱাই যেতিয়া আপোনাৰ কোনো এটা বিশেষ মানে মায়াবীৰ নিশা আবেলি জোনাকী ৰাতিত এটা বিশেষ মুহূৰ্তত থাকে, তেতিয়া তেওঁ কৈছিলে, সংগীত, জোনাক আৰু বেদনা এই তিনিওটাৰ সংমিশ্ৰণে জীৱনলৈ অন্য এক মাদকতা আনি দিয়ে। সেই একেজন হেমবৰুৱাই মাৰ্ক্সবাৰ্গ পঢ়িবলৈ কৈছিলে কি, জীৱনত চেণ্টিমেণ্টৰ কোনো স্থান নাই, সঁচা মাথো চকুৰ আগৰ ৰুহ বাস্তৱ। এই কথাখিনি মই কেলে কলো, এজন ব্যক্তিৰ সত্তা, ভিন্ন যে সত্তা থাকে, এজন মানুহৰ মাজত যে বিভিন্ন সত্তা থাকে, এই হেমবৰুৱাৰ এই কথাকেইটাই খুব সুন্দৰকৈ প্ৰতিফলিত কৰিছে। আমি এজন মানুহ যদিও একে সময়তে আমি বিভিন্ন ধৰণৰ চিন্তাৰ চৰ্চাই আমাৰ বিভিন্ন ধৰণৰ আমাৰ মাজত আৰু কেইবাজনো মানুহ আছে। আপুনি ক'ব পাৰিব নেকি যে আপোনাৰ মনলৈ কেতিয়াও নিগেটিভ ভাৱ নাহে বুলি? কোনোবাই ক'ব পাৰিব নেকি? মই কিন্তু ক'ব নোৱাৰো। মই এইটো কথা ক'ব নোৱাৰো যে মোৰ মনলৈ কেতিয়াও কোনো ধৰণৰ নিগেটিভ ভাৱ নাহে। আহে। মই অদেখাজনলৈ এটা কৈ থওঁ যে চুক্তি কৰি থৈছো, আহিলে তুমি মোক দুখ নিদিবা, কিন্তু মনলৈ অহা বেয়া ভাৱটো যদি মই কাৰ্যকৰী কৰিবলৈ যাওঁ তেতিয়া দুখ দিবা। গতিকে মই এক ধৰণৰ এইটো এটা মানে কি আৰু চুক্তি কৰি থৈছো যে মোৰ মনলৈ বেয়া ভাৱটো আহিলে তুমি মোক দুখ নিদিবা, কিন্তু সেই বেয়া কামটো মই যদি বাস্তৱত কৰিবলৈ যাওঁ তেতিয়া মোক পানিচমেণ্ট দিবা। মই বেছি দীঘলীয়া নকৰো, আপোনালোকক মই বেছি সময় আমনি নকৰো, মই লাহে লাহে সামৰিবলৈ আগবাঢ়িছো যিহেতু সময়ৰ কথাও আছে। যিয়ে নহওক, বিবেকানন্দৰ মই এইখিনি এটা কথা মই আপোনালোকক কৈ ল'ব বিচাৰিছো। মই ভাবো আধ্যাত্মিকতা বা জীৱনৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী ৰখাৰ ক্ষেত্ৰত কেইটামান বস্তুৱে বিশেষভাৱে অৰিহণা যোগায়। তাৰ ভিতৰত যদি মই তিনিটা বস্তুৰ কথা কওঁ, এটা হৈছে ভ্ৰমণ, আনটো হৈছে গ্ৰন্থ অধ্যয়ন, আৰু ৩ নম্বৰটো হৈছে আধ্যাত্মিক চৰ্চা। এই তিনিটা বস্তুৰ প্ৰতি যদি আমি আকৰ্ষিত হৈ থাকিব পাৰো বা তাৰ লগত আমি জড়িত হৈ থাকিব পাৰো, তেতিয়াহ'লে মই ভাবো কি মানসিকভাৱে আমি সুস্থ সবল হৈ থাকিব পাৰো বুলি মোৰ এটা বিশ্বাস আছে। এইখিনিতে ফিলচফিৰ কথা আহি পৰে। আমাৰ হেমচন্দ্ৰ দত্ত ডাঙৰীয়াই বহুত ফিলচফিকেল কিতাপ পঢ়ে, মই জানো। দুখনমান কিতাপ মোৰ তেওঁৰ মুখৰ পৰা শুনি পেলাই ময়ো অনলাইন কৰি আনি পেলাই পঢ়িছিলো। দৰ্শনৰ কথাবিলাক অলপ গভীৰ, সাংঘাতিক গভীৰ। মই ভাবো কি
যিসকলে খুব কম অধ্যয়ন কৰে বা কম চৰ্চা কৰে তেওঁলোকে প্ৰত্যক্ষভাৱে দৰ্শন কেন্দ্ৰিক কিতাপবোৰ পঢ়িলে তেওঁৰ বুজাত অলপ অসুবিধা হ'ব। বহুত তত্ত্ব গধুৰ কথা সেই কথাবিলাক। বৰগোহাঁই ছাৰে এটা কথা কৈছিলে যে বেছিকে দাৰ্শনিক কথাবোৰ পাতি থকাতকে নিতৌ 7 মাইল খোজ কঢ়াই ভাল। এইটো বৰ ডাঙৰ কথা, মই এইটো কিন্তু সঁচাকে বিশ্বাস কৰো এই কথাটো। আমি যিমানেই প্ৰকৃতিৰ পৰা আঁতৰি যাওঁ সিমানেই আমাৰ অশান্তিবিলাক বাঢ়ি যায়। মই ভাবো আমাৰ মনত যেতিয়া কিবা ধৰণৰ সমস্যা আহে বা কিবা ধৰণৰ আমাৰ অশান্তি হয়, মনত কিবা অৱসাদগ্ৰস্ততাই হওক বা যিয়ে নহওক, আমি বৰ ফিল কৰো, তেতিয়া মই সেইটো কৰো সাধাৰণতে এখন ভাল কিতাপ পঢ়িবলৈ চেষ্টা কৰো বা এটা ভাল গান শুনিবলৈ চেষ্টা কৰো, আৰু নহলে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশ এটাত খোজ কাঢ়িবলৈ চেষ্টা কৰো। সেইখিনি কৰিলে সেই ষ্ট্ৰেছটো নাইকিয়া হৈ যায়। মোৰ দুজনমান বন্ধু আছে, আমি কি কৰো, আমাৰ আমনি লাগিলে কেতিয়াবা মন বৰ হলে আমি চিধা মাজুলীলৈ গুচি যাওঁ। আৰু মাজুলীলৈ গৈ এটা দিন কটাই যেতিয়া আমি ঘূৰি আহোঁ, মনটো আমাৰ ভৰি আহে, প্ৰশান্তি। আমাৰ মুখমণ্ডলে সেইটো বুজায়। মোৰ ঘৰত আহিবলৈ কয়, তুমি এদিনতে গৈ বোলে ইমান সৰপতি হৈ গ'লে যে কথাটো কি? আচলতে মই নহয়, এইটো মই নিজেই প্ৰমাণ পাইছো। মাজুলীলৈ গৈ আমি যদি অকণমান এদিন বা দুৰাতি আমি তাত ঘূৰি ফুৰি ধুনীয়াকৈ আহোঁ, আমাৰ মুখমণ্ডলত এটা ফ্ৰেছনেছ আহি যায়। এইটো বৰ ডাঙৰ কথা। সেই ধৰণৰ প্ৰশান্তি আমাৰ আচলতে ভ্ৰমণত আহে। ভ্ৰমণ কৰিলে আমি সেই ধৰণৰ প্ৰশান্তি পাওঁ। আৰু এটা কথা, দাৰ্শনিক যিখিনি কিতাপ আছে, মই দুখনমান দেখাব বিচাৰিছো। এইখন আছে আপোনাৰ কৃষ্ণমূৰ্তি, এখন আমাৰ দত্তদেৱে জানে মই কেৰেলালৈ যাওঁতে এইখন কিনি আনিছিলো, আৰু তেওঁ ভালেখিনি কিতাপ মই পঢ়িছো। তেনেকে ওচৰ কিতাপবিলাক খুব মানে পঢ়ি ভাল লাগে। যে কৃষ্ণমূৰ্তি অলপ বেছি গভীৰ, সেইখিনি মানে ফাষ্ট ৰিডিং কৰিব নোৱাৰি, কিন্তু লাহে লাহে মই কেতিয়াবা এটা চেপ্টাৰ পঢ়ি সামৰি থওঁ, তাৰপিছত আকৌ এটা চেপ্টাৰ। কিন্তু ওচৰত অলপ পঢ়িব পাৰি, মানে ওচৰত কৈছে তেওঁৰ যিখিনি অনুপ্ৰেৰণামূলক কথা আছে। কিন্তু মই কৈছো যে সকলো এই গভীৰ দাৰ্শনিক তত্ত্বলৈ গলে অকণমান অসুবিধা আছে। সি একেবাৰে মানুহক কি কৰিব, মানে ৰিয়েলিটিৰ পৰা ডিষ্টেঞ্চ কৰাৰ সম্ভাৱনা এটা আছে। গতিকে সেইটো আমাৰ ডক্টৰে খুব ভালকে জানো এইটো কেনেকে বেলেঞ্চ কৰিব পাৰি। কাৰণ আমি যদি একেবাৰে অথিৰ ধনজন বুলি ভাবি পেলাই একদম এই জীৱন অসাৰ বুলি কৈ দিওঁ, তেতিয়াহ'লে আমি অবাস্তৱ হৈ যাম। আমি বাস্তৱ তেওঁলোকৰ চিন্তাখিনি হৈছে বহুত হাই লেভেলৰ। তেওঁলোকৰ কাৰণে এইবোৰ সমাজ, বান্ধোন, পৰিয়াল, এইবিলাক তেওঁলোকৰ কাৰণে একেবাৰে গৌণ কথা। গতিকে আমি সকলোৱে সেইটো পৰ্যায়লৈ কেতিয়াও যাব নোৱাৰো। কিন্তু আমি সেইখিনি চৰ্চা নিশ্চয় কৰিব পাৰোঁ। তাৰ পৰা সেইখিনি লৈ পেলাই আৰু আমাৰ বাস্তৱ জীৱনৰ যিখিনি নীতি নিয়ম আছে, সেইখিনি আমি বেলেঞ্চ কৰিব পাৰিলেহে আমি আগবাঢ়ি যাব পাৰোঁ। এইখন মোৰ কিতাপ, মোৰ এখন প্ৰিয় কিতাপ। এইখন আপোনালোকে জানে যে বিউটিফুল মাইণ্ড, এইখন মানে চিলভিয়া নাৰ্চাৰে লিখা, এখন বিখ্যাত চিনেমাও হৈছে। এইখন হৈছে এগৰাকী নোবেল বঁটা পোৱা জন নাছ, তেওঁ এগৰাকী বিখ্যাত, তেওঁৰ এখন গণিতজ্ঞ আছিল। আৰু তেওঁৰ জীৱনটো সাংঘাতিক ধৰণৰ। তেওঁৰ মানে এটা সময়ত তেওঁৰ মানে কি আছিল, তেওঁৰ মেমৰি লছ হৈ গৈছিল। বিভিন্ন কাৰণত তেওঁ চব পাহৰি গৈছিলে, এজন বেলেগ ধৰণৰ মানুহ হৈ গৈছিলে তেওঁ। কিন্তু আচৰিত কথা, আকৌ তেওঁ লাহে লাহে বিভিন্ন পৰ্যায়ৰ ভিতৰত তেওঁ আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিছিলে, মানসিক ষ্ট্ৰেছটোৰ পৰা, মানসিক স্থিতিটোৰ পৰা। আৰু সেই কাহিনীক লৈ এই বিউটিফুল মাইণ্ড কিতাপখন হৈছিলে। এইখন এখন উল্লেখযোগ্য গ্ৰন্থ। আৰু এটা মই ভাবো, মানুহৰ নিজৰ ক্ষুদ্ৰতম সত্তাটো আমি সদায় মনত ৰাখি থকাটো ভাল। আমি সাধাৰণতে কি হয়, আমাৰ আত্মীয় কোনোবা যেতিয়া ঢুকাই, আমি যেতিয়া শ্মশানলৈ যাওঁ, সেই সময়খিনি চব মানুহ ফিলচফিকেল হৈ যায়। চাবচোন, মানে যেন এইবোৰ জীয়াই থাকি আৰু কি, এইবোৰ কৈ কি লাভ, এদিন চবলৈ যাব লাগিব, এনেকুৱা ধৰণৰ কথাবোৰ কয়। কিন্তু পিছপৰণ আকৌ পাহৰি যায়। এইটো বৰ ডাঙৰ কথা। গতিকে আমি যে ক্ষুদ্ৰ, এই বিশ্বৰ ব্ৰহ্মাণ্ডৰ তুলনাত যে আমি একেবাৰে ধূলিকণাটোৰ নিচিনা ক্ষুদ্ৰ, সেইটো অনুভৱ কৰি থাকিবলৈ কাৰণে মানুহে চায়েন্স ফিকশ্যন পঢ়িব লাগে বুলি মই ভাবো। এইখন এখন কচমছ, আপোনালোকে বহুতেই পঢ়িছে, কাৰ্ল ছাগানৰ বা আৰ্থাৰ চি ক্লাৰ্কৰে হওক বা এনেকুৱা বহুত ৰাইটাৰ আছে। মই ভাবো কি, বিজ্ঞান ভিত্তিক কাহিনীবোৰ পঢ়ি থাকিলে আমি যে কিমান ক্ষুদ্ৰ, সেই কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। গতিকে মই ভাবো এই 3টা বস্তু, ভ্ৰমণ, গ্ৰন্থ অধ্যয়ন আৰু শাৰীৰিক পৰিশ্ৰম, কষ্ট,
গেটে বিখ্যাত কবি গেটে এটা কথা কৈছিলে যে আটাইতকৈ গুৰুত্ব দিয়া কথা হৈছিল কি পৰিশ্ৰম, কষ্ট, কৰ্ম। আমাৰ গীতাও কয় যে কৰ্মই ধৰ্ম বুলি কয়। আমাৰ হিন্দু ধৰ্মৰ মতে কৰ্মই ধৰ্ম। এই কৰ্মৰ ধৰ্মটো অকল শ্লোগান পেটি হ'লে নহব, সঁচাকে কৰ্মৰ মাজেৰেহে আচলতে জীৱন। মই ভাবো আমি যিমানেই আমি চেলফিছ হৈ লাভ নাই, কাৰণ এইখন পৃথিৱীলৈ আমি পোৱা নোপোৱা ঢেৰ কাহিনী থাকিব পাৰে, কিন্তু এটা কথাও আমি মনত ৰাখিব লাগিব যে আমি জন্ম হোৱাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ আমি এইখন পৃথিৱী উশাহ লৈ আছো, এইখন পৃথিৱী বায়ু পানী লৈ পেলাই আমি ডাঙৰ হৈছো। গতিকে ইন ৰিটাৰ্ণ আমি কি দিব পাৰিছো, আমি সেইটো সদায় চিন্তা কৰিব লাগিব। অকল নিজৰ বস্তুবাদী চিন্তাধাৰাৰে সকলো কাম আগবাঢ়িলে মোৰ ঢেৰ ডাঙৰ বিল্ডিং হ'ব লাগিব, মোৰ 4-5খন গাড়ী হ'ব লাগিব, মই মাহে পক্ষেকে বিদেশ ভ্ৰমণ কৰিব পাৰিব লাগিব, অকল সেইটোতে ব্যস্ত থাকিলে নহব। সেইখিনিতো নিশ্চয় উচ্চাকাংক্ষা মানুহক লাগিব, কিন্তু তাৰ মাজতে আমি এই আমাৰ সমাজখনৰ প্ৰতি, আমাৰ নিজৰ প্ৰতি, আমাৰ চৌপাশৰ মানুহখিনিৰ প্ৰতি, এই পৃথিৱীখনৰ প্ৰতি কিঞ্চিত যদি আমি এটা অৰিহণা যোগাব পাৰো, মই ভাবো সেইটো আটাইতকৈ মানুহৰ ডাঙৰ প্ৰাপ্তি। ডক্টৰদেৱ ক'বলৈ ঢেৰ কথা আছে, কিন্তু মই ভাবো কি ইমান কম সময়ত কোৱাটো সম্ভৱ নহয় গোটেইখিনি কথা। যিহেতু আপুনি এই ক্ষেত্ৰত লাগি আছে, আপোনালৈ আমাৰ আন্তৰিক শুভকামনা জনালো। আৰু ইয়াত যিসকল উপস্থিত আছে যথেষ্টখিনি বৰ সুন্দৰ বৰগীত পৰিৱেশন কৰিলে আমাৰ যুৱতীগৰাকী, খুব ভাল লাগিলে। কাৰণ মনটো কৈছোঁ, সেই সংগীতো এটা মাধুৰ্য আনি যে মনত প্ৰশান্তি আনি দিয়ে, সেই বৰগীতটোৱে আৰম্ভণিতে মনটোক এটা প্ৰশান্তিময় কৰি তুলিলে। তেওঁলৈ মই আন্তৰিক ধন্যবাদ জনাইছো। গতিকে মই ভাবো কি বেছি দীঘলীয়া নকৰো, কিন্তু আপুনি যদি অনুমতি দিয়ে মই অকণমান কিবা এটা গুণগুণাব খুজিছো। নিশ্চয় নিশ্চয় নিশ্চয়। ৱাও, মই গায়ক নহয়, কিন্তু অকমান কেতিয়াবা মই যেনেকে বৰ হলে অকমান কেতিয়াবা গুণগুণাও। কেতিয়াবা মই অকমান এটা গানৰ কলি গাই মই আপোনালোকৰ পৰা বিদায় মাগিম, যদি আপোনালোকে অনুমতি দিয়ে। জ্যোতিষ ভট্টাচাৰ্যৰ এটা বিখ্যাত জনপ্ৰিয় গান, মই অকমান গুণগুণাও। জোৱাৰ পৰত হৰা শেৱালি বুটলি, কি হব জোৱাৰ পৰত হৰা শেৱালি বুটলি, কি হব নাই যে সময় উটি চোৱা, এতিয়া বিদায় দিয়া। জোৱাৰ পৰত হৰা শেৱালি বুটলি, কি হব বহুত বহুত ধন্যবাদ। সকলোৱে এটা ক্লেপিং দিয়ক। ধন্যবাদ বৰদলৈ ডাঙৰীয়া, আপোনাৰ বহুমূলীয়া সময় আপুনি আমাৰ মাজত দিয়াৰ বাবে। আচলতে 1 জানুৱাৰী যিটো দিন অতি ব্যস্ততাময় এটা দিন, মই আচৰিত হৈছো। তেখেতক মই ফোনটো কৰিছোহে, তেখেতে লগে লগে সন্মতি প্ৰদান কৰিলে। মানে মই ইমানেই উৎসাহ অনুভৱ কৰিলো। প্ৰিয় সতীৰ্থসকল, বৰদলৈ ডাঙৰীয়াক মই আজিলৈকে ফিজিকেলি লগ পোৱা নাই, কিন্তু আমাৰ যিটো সান্নিধ্য, সেইটো সান্নিধ্য মই কেতিয়াও নাভাবো যে লগ যে পোৱা নাই সেইটো কাৰণে আমাৰ সান্নিধ্যটো কম হৈ আছে। মই এইখিনি অকমান জমনি কথা এটা ক'ব খুজিছো। ফেচবুকত আমাৰ এটা জেং ক্লাব বুলি ক্লাব আছিলে, জেং ক্লাব। কাৰণ আমি জেং লগাও মানে এনেকুৱা ধৰণৰ কিছুমান কথা আমি লিখো, যিবোৰ পঢ়ি মানে মানুহে চিন্তা কৰিবলৈ বাধ্য হয়। চৰকাৰক সমালোচনা কৰাৰ পৰা আদি কৰি সাম্প্ৰতিক চেতনা, ধ্যান ধাৰণা, তাক লৈ অসংখ্য প্ৰশ্ন কৰো। এটা জেং ক্লাব আছিল, আৰু মই সেই জেং ক্লাবৰ অন্যতম সদস্য আছিল বৰদলৈ ডাঙৰীয়া। আপোনাক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো, দীৰ্ঘায়ু কামনা কৰিছো। আপোনাৰ অধ্যয়নৰ যিটো বিস্তৃতি সেই আৰু প্ৰসাৰ হওক। আপোনাৰ কলমেৰে অসমৰ বৌদ্ধিক জগত, সাহিত্য সংস্কৃতিৰ জগত আৰু উন্নয়নৰ পথত, উন্নতিৰ পথত ধাৱমান হওক, তাকে মই কামনা কৰিছো। আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ। সকলোৱে ভালে থাকক। ধন্যবাদ। প্ৰিয় সতীৰ্থসকল, এতিয়া মই কাৰ্যসূচীৰ পৰৱৰ্তী খণ্ডলৈ আহিছো। এতিয়া আছে এটা মেডিটেশ্যনৰ চমু চেচন। মই আমাৰ গ্ৰুপত এটা নোট দিছিলো। নোটটো কি, আপোনালোকে পানী গিলাচ কাষত ৰাখিব।
মই প্ৰথমে শ্বেয়াৰ কৰি ল'ম স্ক্ৰীনখন। আজি মোৰ আলোচনাৰ বিষয় হৈছে গ্ৰেটিটিউড এণ্ড দ্য বিয়ণ্ড। ইতিমধ্যে মই গ্ৰুপত উল্লেখ কৰিছো। প্ৰিয় সতীৰ্থসকল, আজি যিটো মই টেকনিক শিকাম, সেই টেকনিকটোৰ লক্ষ্য হৈছে হেপী কেমিকেল ক্ৰিয়েট কৰা। ইয়াৰ আগৰ ভালেখিনি ছেছনত মই কৈছো যে আমাৰ মগজুত 100 বিলিয়ন কোষ আছে, যাক নিউৰন বুলি কোৱা হয়। সেই নিউৰনবিলাকে মাজে সময়ে হেপী কেমিকেল ক্ৰিয়েট কৰে। আৰু যেতিয়া হেপী কেমিকেল ক্ৰিয়েট কৰে নহয়, তেতিয়া আমাৰ স্বাস্থ্য ভাল হ'বলৈ আৰম্ভ কৰে, আমাৰ চিন্তা চৰ্চা ভাল হ'বলৈ আৰম্ভ কৰে, আমাৰ শৰীৰৰ যিবিলাক বিপাকীয় কাৰ্যকলাপ থাকে সেইবিলাক ধুনীয়া হ'বলৈ আৰম্ভ কৰে। কিন্তু সাধাৰণতে কি হয়, বৰদলৈদেৱে কোৱাৰ নিচিনাকৈ আমাৰ যিটো নিগনি চঞ্চল দৌৰ, প্ৰাত্যহিক জীৱনৰ যি নিগনি চঞ্চল অৱস্থা, সেই অৱস্থাই আচলতে পৰ্যাপ্ত মাত্ৰাৰ হেপী কেমিকেল ক্ৰিয়েট কৰাত সহায় নকৰে। সেয়ে আজি আমি যিটো অনুশীলন কৰিম, সেই অনুশীলনত কি হ'ব, প্ৰচুৰ পৰিমাণে, পৰ্যাপ্ত পৰিমাণে আমাৰ মগজুত থকা 100 বিলিয়ন কোষ, যাক নিউৰন বুলি কোৱা হয়, সেই নিউৰনবিলাকে হেপী কেমিকেল তৈয়াৰ কৰিব। প্ৰিয় সতীৰ্থসকল, হেপী কেমিকেলনো আচলতে কি, এই বিষয়ে মই ইন ডিটেইলছ ক'বলৈ নাযাওঁ। আপোনালোকে এই ছেছনটো শেষ হোৱাৰ পিছতে গুগলত যাব বা ChatGPT সকলোৰে আছে, হেপী কেমিকেল বুলি মাৰি দিলে এখন লিষ্ট পাব, সেইখিনি আপোনালোকে পঢ়িব। এতিয়া আপোনাক প্ৰচেছটো শিকাম, কেনেকৈ আজি আমি আগবাঢ়িম। এইটো হৈছে কি, আমি ইয়াত কেইবাটাও ষ্টেপ আছে। প্ৰথম ষ্টেপত কি কৰিম, আমি হাৰ্টৰ প্ৰতি থেংকফুল হ'ম। ছেকেণ্ড ষ্টেপত আমি থেংকফুল হ'ম সাম্প্ৰতিক সময়ত আমি কি লাভ কৰিছো, জীৱনৰ পৰা আমি কি পাইছো, তাৰ প্ৰতি আমি থেংকফুল হ'ম। আৰু তৃতীয় যিটো ষ্টেপ হ'ব, তাত আমি ফ'কাছ দিম আমি জীৱনৰ পৰা কি বিচাৰো। গোটেই প্ৰচেছটো আমি চকু মুদি কৰিম। ইয়াৰ পৰা কামাণ্ড দি থাকিম, আপোনালোকে কামাণ্ড ফ'ল' কৰি সেইমতে গৈ থাকিলেই হ'ল। মই লাহে লাহে কথাখিনি ক'ম, মই যেনেকে যি কৰিবলৈ ক'ম আপোনালোকে সেইমতে কৰি যাব। আমি আৰম্ভ কৰো। সকলোৱে চকু মুদক। মেৰুদণ্ড পোন কৰি পদ্মাসন, সুখাসন, ভকত বহাৰ আসন অথবা চকী এখনত বহক। চকীত বহিলে কেৱল লক্ষ্য ৰাখিব যাতে ভৰি তলুৱাৰে মজিয়া সমানে স্পৰ্শ কৰি থাকে। তাৰ মানে হৈছে বডি আৰ্থিং হ'ব লাগিব। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। সমগ্ৰ শৰীৰটো মনেৰে অনুভৱ কৰক। সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। আমাৰ প্ৰত্যেকৰে বেজী লোৱাৰ অভিজ্ঞতা আছে। বেজী দিয়াৰ আগমুহূৰ্তত নাৰ্ছ বাইদেৱে কয় হাতখন ঢিলাই দিয়ক। সেই সময়ত আপুনি হাতখন যেনেকৈ ঢিলাই দিছিল, ঠিক তেনেকৈ সমগ্ৰ শৰীৰটো এই মুহূৰ্তত ঢিলাই দিয়ক। ৰিলেক্স। Feel your whole body and relax your whole body. Relax. 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 এবাৰ আপোনাৰ মনটো আপোনাৰ উশাহ নিশাহলৈ আনক। এক স্বাভাৱিক ছন্দত, এক স্বাভাৱিক লয়ত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। শৰীৰে নিজা ছন্দত, নিজা লয়ত আপোনা আপুনি উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই আপোনাক ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই। মই প্ৰাণায়াম কৰিবলৈ কোৱা নাই। মই কৈছো যে আপোনাৰ শৰীৰে নাকেৰে এক নিজা ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টোৰ প্ৰতি এৱেৰ হওক। এৱেৰ হওক। উশাহ সোমাইছে, আপুনি এৱেৰ হওক। নিশাহ ওলাই গৈছে, আপুনি এৱেৰ হওক।
মই এৱেৰ হ'বলৈহে কৈছো আপোনাক এৱেৰ হওক এৱেৰ হওক আমি যেতিয়া উশাহ নিশাহৰ প্ৰতি এৱেৰ হওঁ আমাৰ মনটো অট'মেটিকেলি শীতল হৈ পৰে ঠাণ্ডা হৈ পৰে স্থিৰ হৈ পৰে উশাহ নিশাহৰ সেই লয়ৰ প্ৰতি আপুনি এৱেৰ হওক এইবাৰ আপোনাৰ দুয়োখন হাত বুকুলৈ আনক বুকুলৈ কেনেকৈ আনিব লাগে হয় যি অংশত আমাৰ হৃদযন্ত্ৰটো আছে বুলি ভাবি লওঁ হাৰ্টটো আছে বুলি ভাবি লওঁ সেই অংশলৈ আপোনাৰ হাত দুখন আনক হাৰ্ট বা হৃদযন্ত্ৰৰ যি ধপধপনি আপুনি অনুভৱ কৰিবলৈ চেষ্টা কৰক হৃদযন্ত্ৰৰ যি ধপধপনি তাক আপুনি অনুভৱ কৰিবলৈ আৰম্ভ কৰক এৱেৰ হওক এৱেৰ হওক আৰু হৃদযন্ত্ৰক উদ্দেশ্য কৰি আপুনি কওক স্পষ্টকৈ কওক 100% আবেগ ঢালি আপুনি কওক থেংক ইউ I love you thank you I love you প্ৰিয় সতীৰ্থসকল মানৱ শৰীৰত যিমানবোৰ অংগ আছে তাৰ ভিতৰত অতি ৰহস্যময় যিটো অংগ সিয়ে হৈছে আমাৰ হৃদযন্ত্ৰ এটা শিশু মানৱ শিশু যেতিয়া মাকৰ গৰ্ভত থাকে 6 মাহমান বয়সতে এই হৃদযন্ত্ৰৰ ধপধপনি আৰম্ভ হয় আৰু সেই শিশুটো পৃথিৱীলৈ অহাৰ পিছত পূৰ্ণাংগ জীৱন কটোৱাৰ পিছত মৃত্যু পৰ্যন্ত এই হৃদযন্ত্ৰ চলি থাকে কিমান বিস্ময়কৰ এই হৃদযন্ত্ৰটো আহক এই হৃদযন্ত্ৰটোৰ প্ৰতি আমি কৃতজ্ঞতা প্ৰকাশ কৰোঁ মোৰ পিছে পিছে কওক হে মোৰ হৃদযন্ত্ৰ কওক স্পষ্টকৈ কওক হে মোৰ হৃদযন্ত্ৰ জন্মৰ দিন ধৰি তুমি মোৰ লগত আছা প্ৰতি মুহূৰ্ততে তুমি মোক সাপোৰ্ট দি আছা কওক মোৰ পিছে পিছে কৈ যাওক থেংক ইউ I love you কওক থেংক ইউ I love you কিমান বিস্ময়কৰ এই অংগটো ই আমাক সজীৱ কৰি ৰাখিছে ই আমাক জীয়াই ৰাখিছে আমি যে ৰবট নহয় মানুহ এই অংগটোৱে মানৱীয় যি অনুভূতি বা চেতনা সেই চেতনাৰে আমাক সংপৃক্ত কৰি ৰাখিছে আপুনি এই অংগটোৰ যি ধপধপনি কনচিয়াছলি অনুভৱ কৰক এৱেৰ হওক অতি মৰমেৰে পুনৰ কওক থেংক ইউ I love you কওক হে মোৰ হৃদযন্ত্ৰ কওক মোৰ পিছে পিছে হে মোৰ হৃদযন্ত্ৰ থেংক ইউ I love you মৰম প্ৰকাশ কৰক কৃতজ্ঞতা প্ৰকাশ কৰক এই যে জন্মৰ দিন ধৰি আপোনাৰ লগত ই আছে অত বছৰ ছাৰ্ভিচ দি আছে সেৱা দি আছে আপোনাক আবেগ অনুভূতিৰো উৎস এই হৃদযন্ত্ৰ তেনেকৈ আমি ভাবো তেনেকৈ আমি কওঁ 100% আবেগ ঢালি আপুনি এই হৃদযন্ত্ৰটোৰ প্ৰতি আপোনাৰ কৃতজ্ঞতা প্ৰকাশ কৰক থেংক ইউ I love you thank you I love you
Thank you. I love you. প্ৰিয় সতীৰ্থসকল, এইবাৰ আপোনাৰ পাৰ হৈ অহা জীৱনটো আপুনি এবাৰ পুনৰ ভিজিট কৰক। পাৰ হৈ অহা জীৱনটো পুনৰ ভিজিট কৰক। আৰু এই জীৱন পৰিক্ৰমাৰ মাজৰ পৰা আপুনি 3টা ঘটনা বা 3টা এচিভমেণ্ট আপোনাৰ সন্মুখলৈ আনক, যাৰ কাৰণে আপুনি অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা অনুভৱ কৰে। আপোনাৰ জীৱনত বহুত ঘটনা ঘটি গৈছে। নিশ্চয় আপোনাৰ সন্মুখত প্ৰাপ্তিৰ এখন দীঘল তালিকা আছে। তাৰ মাজৰ পৰা আপুনি 3টা ঘটনা বা 3টা প্ৰাপ্তিক এই মুহূৰ্তত মনৰ পৰ্দালৈ আনক। প্ৰথমে আপুনি মনৰ পৰ্দালৈ আনক 1 নম্বৰ যিটো অভিজ্ঞতা বা 1 নম্বৰ যিটো প্ৰাপ্তি, যাৰ প্ৰতি আপুনি গভীৰভাৱে কৃতজ্ঞতা অনুভৱ কৰে। উদাহৰণস্বৰূপে সেয়া আপোনাৰ কোনোবা পৰীক্ষাৰ ফলাফলো হ'ব পাৰে, কোনোবা ভাল বিশ্বাসী বন্ধু এজনক লগ পোৱাৰ মুহূৰ্ততো হ'ব পাৰে, জীৱনদায়িনী এখন কিতাপ পঢ়াৰ অভিজ্ঞতাও হ'ব পাৰে, দামী গাড়ী এখন কিনাৰ অভিজ্ঞতাও হ'ব পাৰে, ধুনীয়া ঘৰ এটা ক্ৰয় কৰাৰো অভিজ্ঞতা হ'ব পাৰে, ডাঙৰ অভিজ্ঞতাও হ'ব পাৰে, সৰু অভিজ্ঞতাও হ'ব পাৰে। তেনেকুৱা এটা অভিজ্ঞতা বা ইভেন্ট বা এচিভমেণ্ট এই মুহূৰ্তত আপোনাৰ মনৰ পৰ্দালৈ আনক, ৰিভিজিট কৰক, অনুভৱ কৰক, সেই অভিজ্ঞতাটো পুনৰ অনুভৱ কৰক, 100% অনুভৱ কৰক, 100% অনুভৱ কৰক। আৰু ইউনিভাৰ্ছৰ প্ৰতি আপুনি থেংক ইউ বুলি কওক। থেংক ইউ ইউনিভাৰ্ছ। স্পষ্টকৈ কওক মোৰ লগে লগে, থেংক ইউ ইউনিভাৰ্ছ। এনেকুৱা এটা ধুনীয়া অভিজ্ঞতা, এনেকুৱা এটা ধুনীয়া এচিভমেণ্ট মোক দিয়াৰ কাৰণে ধন্যবাদ ইউনিভাৰ্ছ। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ। আপোনাৰ যদি ইষ্ট দেৱতা কোনোবা আছে, সেই ইষ্ট দেৱতাক আপুনি থেংক ইউ বুলি কওক। থেংক ইউ হে মোৰ ইষ্ট দেৱতা, তুমি মোক ইমান ধুনীয়া এটা অভিজ্ঞতা, ইমান ধুনীয়া এটা এচিভমেণ্ট মোক দিলা, অনুপম অভিজ্ঞতা, অনুপম এচিভমেণ্ট। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। অন্তৰৰ গভীৰৰ পৰা আপুনি থেংক ইউ বুলি কওক। থেংক ইউ, থেংক ইউ। সমগ্ৰ সত্তাৰে কওক, সমগ্ৰ সত্তাৰে আপুনি থেংক ইউ বুলি কওক। থেংক ইউ। আচলতে আমাৰ জীৱনত বহুত তেনেকুৱা ইতিবাচক ঘটনা থাকে, যিবোৰ আমি ৰিকল নকৰো, ৰিভিজিট নকৰো। আজি আমি এটা ধুনীয়া সুযোগ পাইছো ৰিভিজিট কৰাৰ। আপোনাৰ জীৱনত ঘটি যোৱা ভাল এটা ঘটনা, ঘটনা নাম্বাৰ 1, সেই ঘটনাও হ'ব পাৰে, এচিভমেণ্টও হ'ব পাৰে। আপুনি থেংক ইউ বুলি কওক ইউনিভাৰ্ছক। থেংক ইউ, থেংক ইউ, থেংক ইউ। সমগ্ৰ সত্তাৰে কওক থেংক ইউ, থেংক ইউ, থেংক ইউ। প্ৰিয় সতীৰ্থসকল, এইবাৰ আপোনাৰ মনৰ পৰ্দালৈ দ্বিতীয় এটা ঘটনা, দ্বিতীয় এটা এচিভমেণ্ট বা দ্বিতীয় এটা অভিজ্ঞতাক মনৰ পৰ্দালৈ আনক, আৰু যাৰ প্ৰতি আপুনি গভীৰ কৃতজ্ঞতা অনুভৱ কৰে, তাক পুনৰ আপুনি অনুভৱ কৰক। যেন সেই ঘটনাটো এই মুহূৰ্তত আপোনাৰ জীৱনত ঘটি আছে, আপুনি ৰিভিজিট কৰক। আপুনি ৰিভিজিট কৰক, মনলৈ সেই ঘটনাটোক, সেই প্ৰাপ্তিটোক মনলৈ আনক, দ্বিতীয়টো প্ৰাপ্তি, যাৰ প্ৰতি আপুনি গভীৰ কৃতজ্ঞতা অনুভৱ কৰে। সেয়া আপোনাৰ সন্তান জন্মৰ সময়ৰ অভিজ্ঞতাও হ'ব পাৰে। মই কৈছো ভাল এজন বন্ধুক লগ পোৱাৰ অভিজ্ঞতাও হ'ব পাৰে। নদীৰ পাৰত বহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ মুহূৰ্তও হ'ব পাৰে। প্ৰেয়সীক লগ পোৱাৰ প্ৰথম দিনটোও হ'ব পাৰে।
আপোনাৰ মনৰ পৰ্দালৈ আনক দ্বিতীয় সেই অভিজ্ঞতাটো আৰু সমগ্ৰ সত্তাৰ পৰা আপুনি ইউনিভাৰ্চক থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্চ ইমান ধুনীয়া এটা প্ৰাপ্তি মোক দিয়াৰ কাৰণে থেংক ইউ থেংক ইউ সমগ্ৰ সত্তাৰে কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ইমান এক প্ৰাবল্যৰে আপুনি কওক যাতে আপোনাৰ সমগ্ৰ শৰীৰ জিকাৰ খাই উঠে থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্চ ইমান এটা মধুৰতম অভিজ্ঞতা প্ৰাপ্তি মোক দিয়াৰ কাৰণে থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ প্ৰিয় সতীৰ্থসকল এইবাৰ আপোনাৰ মনৰ পৰ্দালৈ তৃতীয়টো ঘটনা তৃতীয়টো অভিজ্ঞতা তৃতীয়টো প্ৰাপ্তি মনৰ পৰ্দালৈ আনক ৰিভিজিট কৰক সেই প্ৰাপ্তিটো সেই ঘটনাটো বা সেই অভিজ্ঞতাটো ঘটাৰ সময়ত আপোনাৰ কেনেকুৱা লাগিছিল সেই অনুভৱটো পুনৰ মনলৈ আনক পুনৰ যাপন কৰক 100% যাপন কৰক 100% যাপন কৰক যেন সেই ঘটনাটো এই মুহূৰ্তত ঘটিছে আপোনাৰ লগত সেয়া এনেকুৱাও হ'ব পাৰে যে কোনোবা এখন হোটেলত আপুনি পুৰণা বন্ধু এজনক লগ পালে দুই বহি একাপ চাহ খাইছে সেই চাহ খোৱাৰ অভিজ্ঞতাটোও হ'ব পাৰে বহুত দিনৰ মূৰত আপুনি আপোনাৰ শ্ৰদ্ধাৰ এজন শিক্ষকক লগ পাইছে তেখেতৰ লগত আপুনি কুশল মংগল বাৰ্তা বিনিময় কৰিছে সেই অভিজ্ঞতাটোও হ'ব পাৰে মুঠৰ ওপৰত সেই অভিজ্ঞতাটো পুনৰ আপুনি যাপন কৰক আপুনি কল্পনা কৰক যাপন কৰক যেন সেই ঘটনাটো এই মুহূৰ্তত আপোনাৰ লগত ঘটি আছে আৰু সমগ্ৰ সত্তাৰে আপুনি ইউনিভাৰ্চক ইষ্ট দেৱতাক থেংক ইউ বুলি কওক থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ইউনিভাৰ্চ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ প্ৰিয় সতীৰ্থসকল এইবাৰ আহিছো আমি এই মেডিটেশ্যনৰ অন্তিমটো অংশলৈ আমি 2025 বৰ্ষৰ আজি প্ৰথমটো দিনত ভৰি দিলো মই আপোনাক সকলোকে এটা বিনম্ৰভাৱে অনুৰোধ জনাইছো 2025 বৰ্ষত আপুনি জীৱনৰ পৰা কি বিচাৰে তাৰ তিনিখন ছবি আপোনাৰ মনলৈ আনক হয়তো আপুনি পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে এই সম্পৰ্কীয় একো প্ৰশ্ন মনলৈ অনা নাই হয়তো আপুনি ভবা নাই যে 2025 বৰ্ষৰ পৰা মই কি বিচাৰিছো মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো 2025 বৰ্ষৰ পৰা আপোনালোকে কি বিচাৰে জীৱনত কি বিচাৰিছে প্ৰাপ্তি বোলে মই ধুনীয়া গাড়ী এখন কিনিম নহয় বোলে মই বেংকত 2 কোটিমান টকা জমা কৰিম নহয় বোলে মোৰ অঞ্চলটোলৈ কিবা শুভৰ বাৰ্তা এটা মই কঢ়িয়াই আনিম তেনেকুৱা তিনিটা এচিভমেন্টৰ কথা আপুনি মনলৈ আনক প্ৰথমতে মনলৈ আনক 1 নম্বৰ এচিভমেন্টৰ কথা যেটো আপুনি 2025 বৰ্ষত আহৰণ কৰিব খোজে সেয়া আপোনাৰ আৰ্থিক উন্নতিও হ'ব পাৰে মানসিক উন্নতিও হ'ব পাৰে বৌদ্ধিক উন্নতিও হ'ব পাৰে ঘৰ এটা ক্ৰয়ও হ'ব পাৰে আপোনাৰ বিবাহ কাৰ্যও হ'ব পাৰে আপুনি কল্পনা কৰক সেই ঘটনাটো এই মুহূৰ্তত আপোনাৰ লগত ঘটিবলৈ আৰম্ভ কৰিছে যেটো বস্তু আপুনি পাম বুলি ভাবিছে 25 বৰ্ষত আপুনি কল্পনা কৰক ইতিমধ্যে সেই বস্তুটো আপুনি পাইছে কল্পনা কৰাত একো অসুবিধা নাই 2025 বৰ্ষত আপুনি পাবলৈ গৈ থকা তিনিটা বস্তুৰ প্ৰথমটো এই মুহূৰ্তত আপোনাৰ জীৱনত ঘটি গৈছে বুলি আপুনি কল্পনা কৰক ইতিমধ্যে কি ঘটিছে আপুনি কল্পনা কৰক আপুনি অনুভৱ কৰক হৃদয়ৰ গভীৰতাৰ পৰা আপুনি অনুভৱ কৰক 2025 বৰ্ষত ঘটিবলগীয়া প্ৰথমটো ঘটনা ইতিমধ্যে ঘটি গ'ল সেই ঘটনাটো ঘটি যোৱাৰ ফলত আপোনাৰ হৃদয়লৈ যি অনুভূতি আহিছে সেই অনুভূতিটোক আপুনি অনুভৱ কৰক আপুনি কল্পনা কৰক ঘটনাটো ইতিমধ্যে ঘটি গৈছে বোলে আপোনাৰ একাউণ্টত 12 লাখ টকা সোমাব লাগে ইতিমধ্যে সোমাই গৈছে বুলি আপুনি কল্পনা কৰক ইতিমধ্যে আপোনাৰ একাউণ্টত 12 লাখ 15 লাখ 20 লাখ টকা বা 1 কোটি টকা সোমাই গৈছে
1 কোটি টকা আপোনাৰ একাউণ্টত সোমোৱাৰ পিছত কি ধৰণৰ অনুভূতি আপোনাৰ আহিব পাৰে সেই অনুভূতিটো আপুনি অনুভৱ কৰক 100% অনুভৱ কৰক আৰু আপুনি কল্পনাতে ইউনিভাৰ্সক থেংক ইউ বুলি কওক থেংক ইউ ইউনিভাৰ্স ইমান এটা ধুনীয়া এচিভমেণ্ট 25 বৰ্ষত মোৰ জীৱনত ঘটি গ'ল থেংক ইউ বুলি কওক থেংক ইউ এবাৰ আপুনি কল্পনা কৰক 2025 বৰ্ষত আপুনি পাবলগীয়া দ্বিতীয়টো ঘটনা দ্বিতীয়টো অভিজ্ঞতা বা এচিভমেণ্ট ইতিমধ্যে আপোনাৰ জীৱনত ঘটি গৈছে সেই এচিভমেণ্টটো অহাৰ পিছত আপোনাৰ হাৰ্টলৈ আপোনাৰ সত্তালৈ আপোনাৰ শৰীৰ আৰু মনলৈ যি ধৰণৰ আনন্দৰ অনুভূতি আহিব পাৰে সেই অনুভূতিটো আপুনি অনুভৱ কৰক আপুনি কল্পনা কৰক ইতিমধ্যে সেই ঘটনাটো ঘটি গৈছে সেই প্ৰাপ্তিটো ঘটি গৈছে আপুনি 100% অনুভৱ কৰক কল্পনা কৰক কেনেকুৱা অনুভৱ হৈছে আপোনাৰ সেই অনুভৱটোক আপুনি অনুভৱ কৰক আপুনি কল্পনা কৰক ইতিমধ্যে ঘটি গৈছে যেটো আপুনি পাম বুলি ভাবি আছে ইতিমধ্যে ঘটি গৈছে হে দামী গাড়ী এখন কিনাটো হ'ব পাৰে আপুনি কল্পনা কৰক গাড়ীখন ইতিমধ্যে কিনা হৈ গৈছে এখন ধুনীয়া গাড়ী ক্ৰয় কৰাৰ পিছত কেনেকুৱা ধৰণৰ এটা মনোভাৱ আপোনাৰ হ'ব পাৰে সেই অনুভৱটো আপুনি অনুভৱ কৰক সেই এখন কিতাপ লিখাও হ'ব পাৰে ধুনীয়া কিতাপ এখন আপুনি লিখিছে আপুনি কল্পনা কৰক ইতিমধ্যে কিতাপখন লিখা হৈ গ'ল কিতাপখন পাঠকৰ হাতে হাতে যাবলৈ আৰম্ভ কৰিছে এখন কিতাপ যেতিয়া পাঠকৰ হাতে হাতে গৈ থাকে কেনেকুৱা ধৰণৰ অনুভৱ আহিব পাৰে সেই অনুভৱটো আপুনি অনুভৱ কৰক আৰু ইউনিভাৰ্সক থেংক ইউ বুলি কওক থেংক ইউ এবাৰ আপুনি কল্পনা কৰক 2025 বৰ্ষত আপুনি পাবলগীয়া তৃতীয়টো অভিজ্ঞতা বা তৃতীয়টো প্ৰাপ্তি ইতিমধ্যে ঘটি গৈছে সেই তৃতীয়টো প্ৰাপ্তি ঘটাৰ ফলত যি ধৰণৰ আবেগ অনুভূতি আহিব পাৰে আপুনি কল্পনা কৰক আৰু অনুভৱ কৰক সি ইতিমধ্যে আহি গৈছে আপুনি অনুভৱ কৰক আপুনি কল্পনাতে অনুভৱ কৰক সেই বিদেশ ভ্ৰমণো হ'ব পাৰে মই উদাহৰণ হিচাপে কৈছো বিদেশ ভ্ৰমণো হ'ব পাৰে আপুনি কল্পনা কৰক ইতিমধ্যে আপুনি লণ্ডন চহৰ ফুৰি আহিছে লণ্ডন চহৰ বিদেশ ভ্ৰমণ কৰি আহিছে মই এটা উদাহৰণহে দিছো প্ৰত্যেকৰ বেলেগ বেলেগ হ'ব ধৰি লওক 2025 বৰ্ষত ঘটিবলগীয়া তৃতীয়টো ঘটনা ইতিমধ্যে ঘটি গ'ল আৰু ঘটি যোৱাৰ ফলত যি আনন্দ অনুভূতি আহিছে আপোনাৰ হৃদয়লৈ তাক 100% আপুনি অনুভৱ কৰক আৰু ইউনিভাৰ্সক থেংক ইউ বুলি কওক থেংক ইউ ইউনিভাৰ্স থেংক ইউ ইউনিভাৰ্স ইমান ধুনীয়া এটা ঘটনা ঘটি গ'ল মোৰ লগত এবাৰ আপুনি কল্পনা কৰক আপুনি গৈ 2025 বৰ্ষৰ 31 ডিচেম্বৰত ভৰি দিলে আপুনি কল্পনা কৰক 2025 বৰ্ষৰ 31 ডিচেম্বৰত গৈ আপুনি ভৰি দিলে এবাৰ কল্পনা কৰক 2025 বৰ্ষৰ 31 ডিচেম্বৰত ভৰি দি আপুনি বছৰটো ঘূৰি চাইছে এবাৰ আপুনি কল্পনা কৰক আৰু হৃদয়লৈ গভীৰ কৃতজ্ঞতা আনক কৃতজ্ঞতাটো এইটোৱে যে এটা ধুনীয়া বৰ্ষ মই অতিক্ৰম কৰিলো ধুনীয়া সাফল্যময় এটা বৰ্ষ মই অতিক্ৰম কৰিলো আপুনি কল্পনা কৰক আৰু কল্পনাতে আপুনি ইউনিভাৰ্সক ইষ্ট দেৱতাক থেংক ইউ বুলি কওক থেংক ইউ ইউনিভাৰ্স ইমান এটা ধুনীয়া অৰ্থপূৰ্ণ মহিমামণ্ডিত বৰ্ষ তুমি মোক উপহাৰ দিলা থেংক ইউ এই বছৰটোকো আপুনি থেংক ইউ বুলি কওক 2025 বৰ্ষক আপুনি কল্পনাতে থেংক ইউ বুলি কওক থেংক ইউ আপুনি কল্পনা কৰক যে আপুনি 2025 বৰ্ষৰ আজি 31 ডিচেম্বৰত আপুনি ভৰি দিছে আপুনি কল্পনা কৰাত একো অসুবিধা নাই আপুনি কল্পনা কৰক 2025 বৰ্ষক আপুনি কল্পনাতে থেংক ইউ বুলি কওক থেংক ইউ 2025 বৰ্ষ থেংক ইউ ইমান এটা সাফল্যমণ্ডিত বৰ্ষ তুমি ইউনিভাৰ্সক কওক ইউনিভাৰ্স থেংক ইউ ইউনিভাৰ্স ইমান এটা ধুনীয়া সাফল্যমণ্ডিত বৰ্ষ অৰ্থপূৰ্ণ বৰ্ষ তুমি মোক উপহাৰ দিলা থেংক ইউ প্ৰিয় সতীৰ্থসকল এতিয়া আপোনাৰ দুয়োখন হাত তললৈ নমাওক
আপোনাৰ শৰীৰে এক স্বাভাৱিক ছন্দত উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক। মই ব্ৰিডিং এক্সাৰচাইজ কৰিবলৈ কোৱা নাই, প্ৰাণায়াম কৰিবলৈ কোৱা নাই। মই কৈছো যে এক স্বাভাৱিক ছন্দত আপোনাৰ শৰীৰে উশাহ নিশাহ লৈ আছে। আপুনি উশাহ নিশাহৰ সেই লয়টো অনুভৱ কৰক, অনুভৱ কৰক, অনুভৱ কৰক, অনুভৱ কৰক। Now slowly and gently open your eyes. Slowly and gently open your eyes. Slowly and gently open your eyes. খুব ধুনীয়া এটা হাঁহি মাৰক, মনালিসা হাঁহিটো নিচিনাকৈ। খুব ধুনীয়া হাঁহি। আৰু পানী খাওক, পানী খাওক, পানী খাওক, পানী খাওক, পানী খাওক। পানী খাওক, সকলোৱে পানী খাওক। প্ৰিয় সতীৰ্থসকল, মই তাৰ ৰহস্যটো এতিয়া বুজাই দিওঁ। এই যে ইমান সময় আপোনালোকে প্ৰেম আৰু কৃতজ্ঞতা অনুশীলন কৰি থাকিলে নহয়, তাৰমানে এই সময়খিনিত আপোনাৰ মগজুত থকা 100 বিলিয়ন কোষে হেপী কেমিকেল ৰিলিজ কৰি আছে। যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰো পদ্ধতিগতভাৱে, ইনেই নহয় দেই, ইন থিয়ৰী নহয়, ইন প্ৰেক্টিচ, যেতিয়া আমি কৃতজ্ঞতাৰ অনুশীলন কৰো, প্ৰেমৰ অনুশীলন কৰো, তেতিয়া আমাৰ মগজুৰ পৰা প্ৰচুৰ পৰিমাণে হেপী কেমিকেল ওলাবলৈ আৰম্ভ কৰে। আৰু পানীটো খাই দিয়াৰ লগে লগে কি হ'ব, এতিয়া সেই হেপী কেমিকেল গোটেই শৰীৰত ই প্ৰচলিবলৈ আৰম্ভ কৰিব। সেইকাৰণে যিকোনো আধ্যাত্মিক পৰম্পৰাত প্ৰেম, কৃতজ্ঞতা, ক্ষমা এইবিলাকৰ ওপৰত বেছি গুৰুত্ব কৰা হয়। মই আপোনালোকক আচলতে 2025 বৰ্ষৰ এই আৰম্ভণিৰ দিনটোতে এই কাৰণে আপোনালোকক মই বলেৰে টানি আনিছো, যাতে আজিৰ দিনটোৰ পৰা যাতে আপোনালোকৰ হেপী কেমিকেল ৰিলিজ হ'বলৈ আৰম্ভ কৰে। আজিৰ পৰাই মই আপোনালোকক ইয়াৰ আগৰ প্ৰায়বোৰ চেচনত কৈ আছো যে কল্পনাতে যদি মই দেশৰ প্ৰধানমন্ত্ৰী বুলি ভাবি লওঁ, অলপ সময়ৰ কাৰণে মোৰ মগজুত থকা 100 বিলিয়ন কোষে ভাবি ল'ব যে মই দেশৰ প্ৰধানমন্ত্ৰী হয়। এই যে আপোনালোকে ইতিমধ্যে ভাবিলে ইন এডভান্স 2025 বৰ্ষৰ পৰা আমি 3টা ভাল বস্তু পালো। কি পালো? ডাঙৰ ঘৰ এটা মই সাজি উলিয়ালো, ধুনীয়া গাড়ী এখন মই ক্ৰয় কৰি উলিয়ালো, কিনিলো। মই হোৱা নাই ঘটনাটো আপোনাৰ লাইফত এতিয়ালৈকে ঘটা নাই, কিন্তু ঘটিলে বুলি যে আপুনি ভাবি ললে, তাৰ যিটো আনন্দ, যিটো অনুভূতি আপুনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে, আপোনাৰ নিউৰন বিলাকে এনে বুৰ্বক, নিউৰন বিলাক যিমান টেঙৰ সিমান বুৰ্বক, সেটি ভাবি ললে যে হেমচন্দ্ৰ দত্তৰ গাড়ীখন কিনা হৈ গল, হেমচন্দ্ৰ দত্তৰ গাড়ীখন ইতিমধ্যে কিনা হৈ গল। আৰু এই নিউৰন বিলাকে প্ৰচুৰ পৰিমাণে কি কৰিছে, এই সময়খিনিত হেপী কেমিকেল উলিয়াই দিলে প্ৰচুৰ পৰিমাণে। সেইকাৰণে আমাৰ কি হয়, আমাৰ আধ্যাত্মিক যি পৰম্পৰা আছে, মেডিটেশ্যনৰ যি পৰম্পৰা আছে, তাত আমি এই ধৰণৰ অনুশীলন কিছুমান কৰো। মই আপোনালোকক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, আপোনালোকে যে এই ব্যস্তময় জীৱন, উৎসৱমুখৰ সেই জীৱন, তাৰ পৰা আপোনালোকে এই সময়কণ আজৰি আনি, উলিয়াই আনি মোৰ লগত কটোৱাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছো, লগতে শলাগৰ শৰাইখনো দিব খুজিছো আমাৰ উপাসনাৰ প্ৰতি, উপাসনা শৰ্মা। উপাসনাই যে কম্পিটিটিভ পৰীক্ষাক লৈ ব্যস্ত হৈ আছে, প্ৰস্তুতি চলাই আছে, তথাপিতো মোৰ আদেশ নিৰ্দেশ বুলিয়ে মই কৈছো আৰু মানি যে এই ধুনীয়াকৈ এটা গীত পৰিৱেশন কৰিলে। অঞ্জনা বাইদেৱে ইমান দৌৰাদৌৰিকৈ বুকখাৰৰ পৰা ইয়াত জইন কৰিছেহি। শেৱালী বাইদেৱে বিশ্বনাথ চাৰিআলিৰ পৰা আহি খণ্ড উন্নয়ন বিষয়া কিমান ব্যস্ত, ইয়াত জইন কৰিছেহি। গিৰিজা বাইদেউ হৈছে আমাৰ গোটৰ আটাইতকৈ চিনিয়ৰ মোষ্ট আমাৰ সদস্য, ইমান ধুনীয়াকে বাইদেউ বহি আছে, আৰম্ভণিৰ পৰা বহি আছে। বন্ধু কীৰ্তিনাথ কলিতা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক, মোৰ ভাল বন্ধু। আপোনালোকে নিশ্চয় তালিকাখনত তেখেতৰ নামটো পাইছে, ডক্টৰ কীৰ্তিনাথ কলিতা, তেখেতো আমাক জইন হ'ব আমাৰ লগত। বন্ধু ফণীন্দ্ৰ নাথ আছে আমাৰ মৰিগাঁৱৰ পৰা, তেখেত কানেক্ট হৈছে। বান্ধৱী কস্তুৰী নাথ আছে, তেখেত মহাবিদ্যালয়ৰ শিক্ষক। বন্ধু পংকজ দত্ত আছে, প্ৰণতি ভৰালী আছে, বান্ধৱী অজন্তা আছে, হেমজ্যোতি কলিতা আছে। মই সকলোকে, মৃদুস্মিতা চাংমাইক মই দেখিছো, সকলোৰে প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে বাকী 4 দিনৰ কাৰ্যসূচীত
অংশগ্ৰহণ কৰিব মই এটা কথা আপোনালোকক এতিয়া কৈ থৈ যাওঁ কথাটো এইটোৱে যে মই ৰাম বাৰ্মা ছাৰৰ লগত কানেকশ্যনত আছো ছাৰ বৰ্তমান আছে মুম্বাইত ৰোহান নৰছে হ'ল তেওঁ মাৰাঠী এজন মানুহ তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ প্ৰডাক্ট মোৰ এজন ভাল গুৰু তেখেত যিসকল মোৰ ফেচবুকৰ বন্ধু মই ৰোহান নৰছেক লগ কৰিবৰ কাৰণে এবাৰ গুৱাহাটীৰ পৰা গৈছিলো তেখেত থাকে লণ্ডনত আমাৰ মেইলত কথা বতৰা হৈ থাকে তেখেতে 17 চনত আহিছিলে পুনেলৈ আহিছিলে মোক দুমাহৰ আগত ক'লে যে মই 17 চনত অক্টোবৰ মাহ আছিল তেওঁ পুনেলৈ আহিলে মই ইয়াৰ পৰা গৈছো গুৱাহাটীৰ পৰা গৈছো তেখেতক লগ কৰিবৰ কাৰণে এসপ্তাহ তেখেতৰ লগত একেলগে আছো ৰোহান নৰছে এনলাইটেন মানুহ মানে বুদ্ধত্ব প্ৰাপ্তি ঘটা মানুহ এটা বহুতে কয় আজিৰ যুগত মানুহৰ বুদ্ধত্ব প্ৰাপ্তি সম্ভৱ নে তাৰ জ্বলন্ত প্ৰমাণ হ'ল ৰোহান নৰছে মই তেখেতৰ লগতো কানেকশ্যনত আছো কেনেবাকৈ যদি ভগৱানে কৰে হয়তো ৰাম বাৰ্মা ছাৰ আমাৰ এই কাৰ্যসূচীত ওলাবহি পাৰে আৰু ৰোহান নৰছে ছাৰ তেখেত আহিব পাৰে তেখেতে হিন্দী কয় খুব ভাল ইংৰাজী কয় হয় ইংৰাজী ক'ব আৰু নহয় হিন্দী ক'ব আৰু আমাৰ এই কাৰ্যসূচীটোৰ অন্তিমটো দিন তাত তপস্বিনী মহন্তি আহিব তেখেতৰ লগত মোৰ কানেকশ্যন হৈছে তেখেতে সন্মতি প্ৰকাশ কৰিছে মোৰ ভাল বন্ধু তেখেত থাকে পুনেত তপস্বিনী মহন্তিৰ বিষয়ে মই এতিয়া অকণমান কৈ থওঁ অতি চোকা মানুহ কিন্তু আপোনালোকে দেখিলে আমাৰ কেতিয়াও অনুভৱ নহব যে এই মানুহগৰাকী ইমান চোকা মানুহ তেখেত মই জনামতে উৰিষ্যাৰ যি মানে ক্লাছ 10ৰ পৰীক্ষা তেওঁ তৃতীয় স্থান পাইছিলে আমাৰ যে ষ্টেণ্ড কৰে 3 নম্বৰ স্থানত ষ্টেণ্ড কৰা আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা কিন্তু ইমানেই চিম্পল মানুহ ভাবিব নোৱাৰি মানে কথা পাততহে মই গম পালো তেওঁ দুবাৰ ষ্টেণ্ড কৰা বুলি তেখেতৰ চেহেৰাটো দেখিলে আপোনালোকে ধৰিব নোৱাৰিব তেখেত আহিব অন্তিমটো দিনত আহিম বুলি কৈছে আহিব তেখেত হ'ল গাফু থেৰাপিষ্ট ধুনীয়া এটা বিষয় গাফু থেৰাপিষ্ট কীৰ্তিনাথ কলিতা আহিব আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিভাগীয় প্ৰধান প্ৰফেচাৰ মৃদুল বৰদলৈ ছাৰ আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক প্ৰফেচাৰ কল্যাণ ভূঞা ছাৰ আহিব আৰু আমাৰ লগত সংযুক্ত হ'ব মোৰ ভাতৃপ্ৰতিম কবি আৰু প্ৰকৃতিক লৈ কাম কৰি থকা নিবিড় অনুৰাগ মানস আহিব আমি সকলোকে লগ পাম মই আপোনালোকৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ আছে এই 5-6 দিনৰ কাৰ্যসূচীটো আপোনালোকে এনেকৈ সহযোগ আগবঢ়াব সময়ত আহি আপোনালোক ওলাবহি আপোনালোকক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো বিশেষকৈ আমাৰ সন্দীপ কুমাৰ বৰদলৈ ছাৰৰ প্ৰতি মহোদয়ৰ প্ৰতি তেখেতে ইমান ব্যস্ত এজন মানুহ ইমান ব্যস্ততাৰ মাজতো তেখেতে আহি মাজত ওলালেহি আমাক সহযোগ কৰিলে উদ্বুদ্ধ কৰিলে ইমান ধুনীয়া কথাৰে তেখেতৰ প্ৰতি মই পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু লগতে মই আশা ৰাখিছো 25 বৰ্ষটো আপোনালোকৰ ধুনীয়া হওক 25 বৰ্ষটো আপোনালোকৰ ধুনীয়া হওক প্ৰিয় সতীৰ্থসকল এইখিনিতে মই এটা সৰু ঘোষণা দিব খুজিছো 8 জানুৱাৰীৰ পৰা এডভান্স পুনৰ চাৰ্টিফিকেশ্যন কোৰ্চ আৰম্ভ হ'ব কোনোবাই যদি অংশগ্ৰহণ কৰিব খোজে মোৰ লগত যোগাযোগ কৰিলেই হ'ল এই 8 জানুৱাৰীৰ পৰা কিবা প্ৰশ্ন আছে যদি আপোনালোকে কওক দুআষাৰ ক'ব পাৰিব আপোনালোকে কাবাক হয় কওক দুআষাৰ কওক অকল মই কৈ থাকিলে ভাল নহ'ব দুআষাৰ কওক কোনে কওক দুআষাৰ কওক কুঞ্জ বাইদেউ ক'ব হৈছে নহয় কুঞ্জ বাইদেউ আপোনাৰ কি হৈছে বস্তুটো মই ধৰিব পৰা নাই আজি কুঞ্জ বাইদেউ মই কভিডক থেংক ইউ দিবলৈ খুজিছো আজি বাবা হয় কওক বাইদেউ কওক নহয় কভিড হোৱাৰ পিছতহে হয়তো এই এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পাইছো নহয় জানো আৰু বহুত চেঞ্জ কৰি দিছে আৰু এতিয়া মানে তাকে ভাবিছো আজি কভিডটোৱে মানে আমাক লছ কৰিলে নে কিবা এটা দিলে কভিডৰ বাইদেউ কেইবাটাও ভাল দিশ আছে অনলাইন ক্লাছ বিলাক অনলাইন ক্লাছৰ বিলাক প্লেটফৰ্ম বিলাক যে আহিলে এইটো জুম সেশন কিবা কিবি সব মানে হেৰিয়ৰ কভিডৰ বাই প্ৰডাক্ট হয় আজি আমি এয়া অধিৱেশন এখন কৰিছো তাৰমানে এতিয়া আমি কভিডৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো হয়নে বাৰু থেংক ইউ কভিড বুলি ক'ব পাৰো হয় থেংক ইউ বাইদেউ দুআষাৰ কওক কোনোবাই দুআষাৰ কওক
ফণীন্দ্ৰনাথ ডাঙৰীয়া আপুনি দুআষাৰ কওক ফণীন্দ্ৰনাথ ডাঙৰীয়া যদিহে আপুনি অনলাইনত আছে ফণীন্দ্ৰনাথ ডাঙৰীয়া সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো আপোনাৰ মই ছাৰৰ পৰাই প্ৰথম মই মেডিটেশ্যনৰ ক্লাছ এটা এটেণ্ড কৰিছিলোঁ হয় আৰু তেওঁ যিখিনি বস্তু শিকাইছিল সেই ধৰণে মই মোটামুটি যোৱা 1.5 বছৰত প্ৰায় অনুশীলন কৰোঁ মই বেলেগ পদ্ধতিৰ প্ৰায় মানে অৱলম্বন নকৰোঁ তেওঁ যিখিনি কৈছিলে হয় চিম্পল হয় মেডিটেশ্যন কিন্তু যিখিনি কৈছিল সেইখিনিয়ে মানে মোৰ ইজিয়েষ্ট ৱে যেন লাগে আৰু সেইটো কৰি ধৰি লওক মই নিজকে ৰিলেক্স ফিল কৰোঁ হয় আৰু কৰি আছো আৰু মানে ধৰি লওক যিটো মই জীৱনত বিচাৰিছিলো এতিয়া আজি ছাৰে যিখিনি কথা কৈ আছিল ধৰি লওক 2025 চনত আপুনি বিচাৰে কি 3টা বস্তু হয় ছাৰে যেতিয়া প্ৰথম মোক শিকাইছিলে হয় তেতিয়াও সেই কুৱেশ্যনটো কৰোঁতে ছাৰক যেতিয়া বস্তুটো ছেচনটো শেষ হৈছিল মই ছাৰক কৈছিলো যে মোৰ সেই বস্তুটোত পাবলগীয়া মানে বস্তু মই অমুকটো পাম বুলি মানে মই কেতিয়াও ভাবিব নিবিচাৰো আৰু ধৰি লওক মই এটা কথা মানে আজিও মই ধৰি লওক আপুনি সেই কথাটো কওঁতে মই সেইখিনি সময়ত ধৰি লওক একো ভাবা নাই হয় মানে হয় মই এইটোৱে মোৰ মানে আপোনাৰ যিখিনি বস্তু মই প্ৰেক্টিচ কৰিলো হয় প্ৰেক্টিচ কৰোঁতে মানে মোৰ জীৱনটো চিম্পুল হৈ গৈ থাকিল হয় এতিয়া আপোনাৰ মোৰ ধৰি লওক মানে জীৱনটো আহি থকা জীৱনটো মানে মই ভাবো যে মই যদি পৃথিৱীৰ সকলোতকৈ চিম্পুল মানুহজন হৈ জীয়াই থাকিব পাৰো সেইটোত মানে মই অনাবিল আনন্দ লাভ কৰিম আৰু মেডিটেশ্যনে সেই মোক সন্তুষ্টিটো পোৱাত সহায় কৰিছে তাৰ বাবে আপোনাক মই বহুত ধন্যবাদ জনাইছো আৰু আপোনাক আহি থকা ছেচনটোত আৰু বহুত নতুন কিবা শিকিব পাম বুলি অধীৰ আগ্ৰহেৰে মই ৰৈ আছো মোৰ ক'বলগীয়া সিমানেই ধন্যবাদ নমস্কাৰ নাথ ডাঙৰীয়া আপোনাক বাৰু মই এটা কথা নিশ্চয় কৈছিলো আপোনাৰ মনত পৰেনে বাৰু মই এটা কথা কৈছিলো যে আমাৰ বহুতে কি কৰে গম পাইছেনে বহুতে মোক সোধে বহুতে মোক হাতেৰে চুই চাই গম পাইনে কিয় চুই চাই হয় গম পাইছেনে মই যে মেডিটেশ্যন কৰা মানুহ নহয় মেডিটেশ্যনৰ শিক্ষক যে আপোনাৰ ঐশ্বৰিক শক্তি আছে নে নাই বহুতে মোক হাতখনতে ধৰে হাতখন চুই থাকে মানে ভাবে মানে ঐশ্বৰিক শক্তি থকা মানুহ বহুতে মোক কৰে আপুনি বাৰু অসাধ্য সাধন কৰিব পাৰেনে মোক সেইটো সোধে অসাধ্য সাধন বোলে কেনেকুৱা ধৰণৰ অসাধ্য সাধন আপুনি হাৱাত আপুনি পুঙিব পাৰিবনে কেলে নহয় আপুনি মেডিটেশ্যন কৰে ইমান বছৰ কৰি আছে আপুনি মেডিটেশ্যন আপুনি মাইণ্ডৰ পৰা ন' মাইণ্ডলৈ গুচি গ'ল তাৰমানে মেডিটেশ্যনক লৈ বহুত মিথ আছে কল্পকথা আছে কল্পকাহিনী মই তেতিয়া কওঁ যে আপুনি যদি পৃথিৱীৰ আটাইতকৈ চিম্পুল মানুহজন হ'ব খুজিছে তেতিয়াহ'লে মেডিটেশ্যন কৰক পৃথিৱীৰ আটাইতকৈ চিম্পুল মানুহজন যদি আপুনি হ'ব খুজিছে তেতিয়া আপুনি মেডিটেশ্যন কৰক মেডিটেশ্যন কৰোঁতে আপোনাৰ জাবৰবোৰ আঁতৰি গৈ থাকিব জাবৰবোৰ আঁতৰি গৈ থাকিব আৰু আপুনি চিম্পুল হৈ গৈ থাকিব একেবাৰে চিম্পুল মানুহ এতিয়া ৰোহান নৰছে ছাৰ তেওঁ ব্ৰেণ্ডেড কাপোৰ পিন্ধে জোতা ব্ৰেণ্ডেড এনেকুৱা চিম্পুল মানুহ নহয় মোক লগ পাওঁতে পুনেত যিটো গবা মাৰি ধৰিলে এগালমান মানুহৰ মাজত তেওঁ ইণ্ডিয়ালৈ অহা বুলি গম পোৱাৰ লগে লগে মানুহৰ হেৰি হৈয়ে গ'ল গুৱাহাটীৰ পৰা মই তেওঁক লগ কৰিবলৈ গৈছো গোটেই মানুহখিনিৰ মাজত সাবত মাৰি ধৰিছে সেই সাবত মাৰি ধৰা হেৰিটো মই আজিও অনুভৱ কৰো চিম্পুল মানুহ সেই চিম্পলিচিটিটো নাথ ডাঙৰীয়া মই পুনক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ধন্যবাদ ছাৰ সেই চিম্পলিচিটিৰ সন্ধান কৰক প্ৰকৃত স্পিৰিচুৱেলিটিয়ে মানুহক চিম্পুল কৰে আৰু আজিকালি কিন্তু চিম্পলিচিটি কদৰ নাই গোটেই বজাৰত লগতে মই কথা এটা কৈছো আজি কিন্তু বজাৰত চিম্পলিচিটিৰ কদৰ নাই চুট টাইট মাৰি দামী গাড়ী এখনৰ পৰা যদি আপুনি নামিব পাৰে তেতিয়া আপোনাক সমাজে মূল্য দিব কিন্তু এতিয়াও কিছুমান মানুহ আছে যি চিম্পলিচিটিক বিশ্বাস কৰে চিম্পলিচিটিক মূল্য দিয়ে আৰু মেডিটেশ্যন হৈছে আধ্যাত্মিকতা হৈছে চিম্পলিচিটিৰ ৰাস্তা মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু কোনোবাই কিবা কৈ যদি কওক নহলে আমাৰ সময়ো হৈছেহি ছেচনটো ইমানতে সামৰিব খুজিছো ক'বনে কোনোবাই কওক না দুআষাৰ কওক
সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু বিগত বৰ্ষটোত আমাৰ এই একাডেমীত যিসকল লোকক আমি ভাৰ্চুৱেলি লগ পাইছো তেখেতসকলক যদি জানি বা অজানিতে আমাৰ মুখৰ পৰা কিবা হয়তো মানে নকবলগীয়া কথা ওলাব পাৰে তাৰ কাৰণে মই আপোনালোক খবৰে ওচৰত ক্ষমা ভিক্ষা মাগিছো দুখিত বুলি কৈছো নিজকে নিজে আৰু এই যিটো বছৰ আজিৰ পৰা আৰম্ভ হ'ল এই বছৰটোত আপোনালোকৰ লগত সকলোৰে লগত মিলা প্ৰীতিৰে এই একাডেমীখন আগুৱাই লৈ যাম বুলি মনৰ ভিতৰতে আপোনালোকৰ ওচৰত মুকলিকৈ কথাষাৰ আগবঢ়াইছো আশা কৰো সকলোৱে এই একাডেমীখন মিলিজুলি আমি আগবঢ়াই লৈ যাব পাৰিম ধন্যবাদ বাইদেউ ইয়াৰ আগৰ এটা সেশনত মই আপোনালোকক কৈছিলো যে মই এটা হাবিয়াস আছে এটা হিলিং টেম্পল খোলা হিলিং টেম্পল মই কৈছিলো আপোনালোকক মোৰ জীৱনৰ বৰ বেছি হাবিয়াস নাই এটা হিলিং টেম্পল মানে এটা হিলিং চেণ্টাৰ য'ত মানুহ আহি থাকিব পাৰিব হিলিং ল'ব পাৰিব মেডিটেশ্যন সেশন বহুতো অসংখ্য আছে স্কিল আছে সেইবোৰ শিকিব পাৰিব নিজৰ জীৱনত গৈ খটাবগে পাৰিব এই যে হিলিং টেম্পল সেইটো বনাবৰ কাৰণে মই অহৰহ চেষ্টা কৰি আছো তাৰ কাৰণে মোক কেইবাটাও বস্তুৰ প্ৰয়োজন হ'ব এটা হ'ল মেন পাৱাৰ আপোনালোকৰ ছাপোৰ্ট 2 নম্বৰটো হ'ল মানি পাৱাৰ লাগিব আৰু কোনোবা এটা সজ্জন ব্যক্তিৰ সহায় এই যে মোক মানি পাৱাৰটো লাগিব তাৰ কাৰণে মই এখোজ দুখোজকে আগবাঢ়িছো কেনেকৈ আগবাঢ়িছো এই যে আমাৰ হেমছ একাডেমী তাত মই 2 ধৰণৰ সেশন ৰাখিছো কিছুমান ফ্ৰী সেশন য'ত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে আৰু কিছুমান পেইড সেশন এটা এই পেইড সেশনটোক লৈ কাৰোবাৰ হয়তো মনত অকমান খোকোজা থাকিব পাৰে দত্তন্য পেইড সেশন বিলাক কিয় আৰম্ভ কৰিছে কাৰণ মোক মানি পাৱাৰ লাগিব মানি পাৱাৰ নহলে মই মোৰ এই সপোনটো মই সাৰ্থক কৰিবগে নোৱাৰিম এটা এটা সামাজিক সপোন মোৰ ব্যক্তিগত সপোন নহয় কাৰণ মোৰ ঘৰ সংসাৰ নাই মোৰ ল'ৰা ছোৱালী নাই এগালমান কিবা কিবি আছে বোলে সিহঁতৰ কাৰণে থৈ যাওঁ সেইটো নহয় কিন্তু পৃথিৱীলৈ যে আহিলো তাৰ চিন হিচাপে কিবা এটা দি থৈ যাবলৈ মোৰ মন আছে সেইকাৰণে মই হিলিং টেম্পল তাক মানে খুব সোনকালে মানে হেৰি কৰিব লাগে কেইবছৰমানৰ ভিতৰতে মোক এটা হিলিং টেম্পল লাগে সেইকাৰণে মই কি কৰিছো আচলতে এই যিটো পেইড সেশনৰ ব্যৱস্থা কৰিছো পেইড সেশনটো মোক সেইকাৰণে ব্যৱস্থা কৰিছো আৰু অহা 8 জানুৱাৰীৰ পৰা এটা পেইড সেশন আছে সেই বিষয়ে মই আজি ইমান নাপাতো আপোনালোকৰ লগত সেইটো হৈছে কি এডভান্স হোপোনোপোনোৰ সেশন আপোনালোকে যদি অংশগ্ৰহণ কৰিব খোজে অংশগ্ৰহণ কৰিব পাৰিব বা কাৰোবাক আপোনালোকে এই বিষয়ে ক'ব পাৰিব আচ্ছা কোনোবাই যদি আৰু কিবা কয় কওক নহলে আজি সেশনটো ইমানতে সামৰিব খুজিছো হয় হয় আপোনালোকৰ প্ৰতি পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো মই আশা ৰাখিছো আপোনালোকৰ 25 বৰ্ষটো সকলো দিশৰ পৰা এটা শুভৰ বৰ্ষ হিচাপে পৰিগণিত হওক আপোনালোক স্বাস্থ্যৱান হওক ধন টকা পইচাৰে আপোনালোকৰ জীৱন উপচি পৰক আপোনালোকৰ মানৱীয় সম্পৰ্কবিলাক অতি মধুৰ হওক ভগৱানৰ প্ৰতি আপোনালোকৰ মতি বাঢ়ক আৰু লগতে প্ৰাৰ্থনা কৰিছো লগতে মোৰো উন্নতি হওক আৰু ইয়াকে কৈ আজিৰ সেশনটো মই ইমানতে সামৰণি পেলালো শুভৰাত্ৰি